যে তপন গগৈ ডাঙৰীয়া মাটি পানী আৰু বায়ু অসমৰ মাটি পানী আৰু বায়ুৰ লগত সম্পৰ্ক থকা ব্যক্তি জিতেন প্ৰপাত্ৰ গোহাঁই ছাৰৰ দৰে শ্ৰদ্ধা ব্যক্তি আছে কাম কৰি আছে সেই চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি দিয়া হ'ব সেইটো এটা ডাঙৰ এচিভমেণ্ট তপন গগৈ ডাঙৰীয়াৰ কাৰণে 500 কোটি টকা ইতিমধ্যে ঘোষণা কৰিছে প্ৰথমবাৰৰ বাবে আমি এটা লাচিতৰ প্ৰতিমূৰ্তি বনাইছোঁ 125 ফুট ওখ চৰাইদেউত এখন মেডিকেল কলেজ কৰা হ'ল শিৱসাগৰত এখন মেডিকেল কলেজৰ কাম চলি আছে শিৱসাগৰত এটা কেঞ্চাৰ ইনষ্টিটিউটৰ কাম চলি আছে কেন্দ্ৰজাতীয়কৰণৰ প্ৰশ্নটো সংসদত উত্থাপন কৰা মানুহ তপন কুমাৰ গগৈ বেলেগ নহয় কিন্তু তেখেতলোকৰ কাম দিনত কামবিলাক লেহেমীয়া হৈ উঠে আমি সোনকালে কৰিছোঁ চক কংগ্ৰেছ দলটো প্ৰথম সৃষ্টি হৈছিল এজন ইংৰাজে সৃষ্টি কৰিছিলে বিদেশী সেনা আন্দোলনৰ কথাই ক'লোঁ 855 জন মানুহটো তেখেতলোকৰ দিনতেই শ্বহীদ হৈছিল 370 অনুচ্ছেদটো কংগ্ৰেছৰ দিনৰে কথা তেখেতলোকে 74 এয়াৰপৰ্ট তেখেতলোকৰ কাৰ্যকালত বনালে আমি কিন্তু যোৱা 10টা বছৰত 75 বনালোঁ সংস্কৃতি এটা বেলেগ বস্তু ধৰ্ম এটা এটা বলছ যদি ভাৰতীয় সনাতন সংস্কৃতিৰ ৰামটো এটা প্ৰতীকহে আপোনাক মোৰ চেনেললৈ স্বাগতম জনালোঁ আৰু নমস্কাৰ জ্ঞাপন কৰিলোঁ ধন্যবাদ আজি যি পুনৰ এক নতুন অতিথি যি আমাৰ মাজত আছে তেখেত হৈছে যোৰহাট লোকসভা সমষ্টিৰ কো-কনভেনৰ বিজেপিৰ নমস্কাৰ তে ইয়াৰ আগতো যি মই ভিডিঅ' আপোনালোকৰ আগত আগবঢ়ালোঁ মই আগতে কৈয়ে আহিছোঁ যে বিভিন্নজন ব্যক্তিৰ ওচৰলৈ যাম আৰু আমাৰ যি মূল বিষয় হৈছে MP ইলেকশ্যন 2024 বিশেষকৈ যোৰহাট লোকসভা সমষ্টিক লৈ আকৌ এটা কথা মই যি প্ৰত্যেকবাৰ কৈ আহিছোঁ এইবাৰো এই মাধ্যমৰ যোগেদি ক'ব বিচাৰিম যে মই নকওঁ যে আপোনালোকে কাক ভোট দিব মই নকওঁ কোনজন ভাল কোনজন বেয়া আমি খালি কথা বতৰাহে পাতিছোঁ সেয়াই যি আমাৰ কথা বতৰাৰ মাজত আপোনালোকে যিখিনি বুজি পাব তাৰ মাজতে আপোনালোকে বিবেকেৰে ভোট দিব আমাৰ লোকসভা সমষ্টিৰ বৰ্তমান দুজন ব্যক্তি বিশেষকৈ যি চৰ্চিত হৈ আছে সেই দুজনৰ ব্যক্তিত্ব হিচাপে আপুনি কি ক'ব আৰু তাৰ আগতে যি মই এইজনক অকণমান চিনাকি কৰি দিব বিচাৰিছোঁ তেখেত হৈছে হেমন্ত কুমাৰ গগৈদা যি তেখেত হৈছে আমাৰ শিৱসাগৰৰে আৰু তেখেত বিজেপিৰ এজন সক্ৰিয় কৰ্মী বিজেপিৰ এজন সক্ৰিয় কৰ্মী হিচাপে যি তেখেতৰ ওচৰলৈ আহিলোঁ আৰু আজি ভালদৰে তেখেতৰ লগত কথা পাতিম আৰু আপোনালোকক বুজি পাব আপোনাক অনুৰোধ জনালোঁ প্ৰথম কথা হ'ল কি যোৱা আমি 2015 চনৰ পৰা আজি প্ৰায় 9টা বছৰ আমি তপন গগৈ ডাঙৰীয়াক লগ পোৱাৰ সৌভাগ্য হৈছে আমাৰ তেখেত আমাৰ বিধায়ক আছিল তাৰপিছত মন্ত্ৰী আছিল তাৰপিছত সাংসদ হিচাপে তেখেতে বিগত 5টা বছৰ পাৰ কৰিছে আকৌ নতুনকৈ মাজলৈ আহিছে গৌৰৱ গগৈ নামটো আমাৰ বাতৰি কাকতৰ যোগেদি চিনাকি গৌৰৱ গগৈ মাজে মাজে টেলিভিশ্যনত দেখাৰ সৌভাগ্য হৈছে প্ৰয়াত প্ৰধান মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ তেখেত পুত্ৰ হিচাপে ৰাইজৰ মাজত পৰিচিতি এটা আছে কিন্তু তেখেতক ব্যক্তিত্ব হিচাপে আমি বাতৰি কাকত আৰু টেলিভিশ্যনক নিৰ্ভৰ কৰা বাদ দি আমাৰ অন্য কোনো গত্যন্তৰ নাই তেখেতৰ কাম কাজ বা তেখেতৰ যিহেতু সমষ্টিটো কলিয়াবৰ সমষ্টি আছিল গতিকে যোৰহাট সমষ্টিৰ লগত তেখেতৰ বিশেষ সম্পৰ্ক নাই বা যোৰহাট বাকী ৰাইজৰ লগত তেখেতৰ বিশেষ সম্পৰ্ক নাই তৰুণ গগৈ ডাঙৰীয়াৰ বিষয়ে আমি ক'ব পাৰিম তেখেতৰ মুখ্যমন্ত্ৰী হিচাপে 15টা বছৰ পাইছোঁ কিন্তু আমি যিমানখিনি জানিছোঁ যিহেতু প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া তেখেত পুত্ৰ গতিকে তেখেত সন্মানীয় আৰু আমাৰ শ্ৰদ্ধাৰ এজন ব্যক্তি তেখেতক লৈ আমাৰ ব্যক্তিগতভাৱে একো ক'ব লগা নাই কিন্তু তেখেতক যিহেতু ওচৰৰ পৰা পোৱা নাই গতিকে তেখেতৰ ব্যক্তিত্ব কেনেকুৱা বুলি ক'লে আমাৰ ক'বলৈ অকণমান অসুবিধা হয় বাতৰি কাকত বা টেলিভিশ্যনৰ ওপৰত নিৰ্ভৰ কৰি কাৰোবাৰ ব্যক্তিত্ব নিৰ্মাণ কৰাটো সহজ কাম নহয় আনহাতে তপন গগৈ ডাঙৰীয়াক আমি প্ৰথম অৱস্থাত পাইছোঁ ছাত্ৰ সন্থাৰ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে 10টা বছৰ তেখেতক আমি খুব কাষৰ পৰা দেখিছোঁ পৰৱৰ্তী পৰ্যায়ত আমি কৈছোঁ বিধায়ক মন্ত্ৰী আৰু সাংসদ হিচাপে আমি দেখিছোঁ গতিকে ব্যক্তিত্ব হিচাপে তপন গগৈ এজন বেলেগ ব্যক্তিত্বৰ মানুহ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া এজন বেলেগ ব্যক্তিত্বৰ মানুহ ব্যক্তিত্বৰ তুলনাটো এই মুহূৰ্তত অহা কথাটো নাহে আৰু এটা খালি মই মাথো তাত ক'ব পাৰোঁ এইটো হ'ল কি যে তপন গগৈ ডাঙৰীয়া মাটি পানী আৰু বায়ু অসমৰ মাটি পানী আৰু বায়ুৰ লগত সম্পৰ্ক থকা ব্যক্তি 10 বছৰ সদৌ অসম ছাত্ৰ সন্থাৰটো এটা সন্থা তেওঁ চলাই থকা মানুহ অসমৰ প্ৰতিখন জিলাৰ বিষয়ে প্ৰতিখন ঠাইৰ বিষয়ে তেওঁৰ অভিজ্ঞতা আৰু জ্ঞান যথেষ্ট বেছি তাৰপিছতে একেধৰণে কৈছোঁৱেই যে তেওঁ বিধায়ক আছিলে বিধায়কৰ পিছত সাংসদ হ'ল মন্ত্ৰী হ'ল মাজতে গতিকে গোটেইখিনিৰ লগত এটা সম্পৰ্ক তেখেতৰ আছে মাটি পানীৰ লগত সম্পৰ্ক থকা মানুহ আনহাতে গৌৰৱ গগৈ ডাঙৰীয়াক যদি আমি চাওঁ তেখেতে বিদেশতে ডাঙৰ দীঘল হ'ল শিক্ষা দীক্ষা বিদেশতেই ল'লে মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাপে একেদৰে ধৰক বিদেশী সংস্কৃতিত লালিত পালিত হৈ তেখেতৰ বিদেশী এগৰাকী বোৱাৰীও আনিছে আমি স্বাগতম জনাইছোঁ সেইটোক লৈ ব্যক্তিগত কথা আমাৰ ক'ব লগা নাই কিন্তু কথাটো কৈছোঁ যে তেখেতৰ ব্যক্তিত্বৰ বিকাশটো অসমত হোৱা নাই গতিকে অসমৰ বায়ু পানী সম্পৰ্কে তেখেতে কিমান জানে বা নাজানে এই সম্পৰ্কে আমাৰ অভিজ্ঞতাটো নাই আমি সংসদত দিয়া তেখেতৰ বক্তব্যবিলাক শুনিছোঁ বিৰোধীৰ উপদলপতি হিচাপে তেখেতে যথেষ্টখিনি কথা ক'বলৈ তাতে সুযোগ পায় এটা চিম্পল কথা তেখেতলোকৰ বিধায়কৰ বা সাংসদৰ সংখ্যা 49 জন আমাৰ বিজেপিৰ হ'ল 303 জন মানে আমাৰ প্ৰায় 8 গুণ বেছি 8 গুণ বেছি হোৱাৰ কাৰণে যদি মই ভাবোঁ যে তেখেতে 50টা প্ৰশ্ন কৰিছে তাত তপন গগৈ ডাঙৰীয়া 6টা প্ৰশ্ন কৰাটো সমকক্ষ হ'ব কাৰণ 303 জন সাংসদ আৰু
আপোনাৰ 49জন সাংসদ, গতিকে সেই হিচাপত যদি আমি ৰেচিঅ' ৱাইজ যিটো শব্দ চাওঁ, গতিকে বহুতে কয় যে তেখেত অকণমান সৰবৰ কথাটো মই কৈছোঁ যে 49জনৰ ভিতৰত ক'বলৈ যিমানখিনি সময় পাব 303জনৰ ভিতৰত নিশ্চিতভাৱে নাপাব, 8 গুণ সময় কম পাব বা এখেতে 8 গুণ সময় বেছি পায়, তাতে তেখেত বিৰোধীৰ উপদলপতি আৰু ৰাহুল গান্ধী ডাঙৰীয়া যিহেতু উপস্থিত সংসদত প্ৰায় নাথাকে, গতিকে বিভিন্ন বিতৰ্কত অংশ লোৱাৰ সুযোগটো উপদলপতি হিচাপে তেখেতে পায়, গতিকে বহুতে তেখেতক সৰব বুলি ক'ব খোজে। কিন্তু মোৰ কথাটো হ'ল কি যে তপন গগৈ ডাঙৰীয়া নীৰৱ হৈ যদি আমাৰ কাৰণে ইমানখিনি কাম কৰিব পাৰিছে, আজি তেখেতে তেওঁৰ সমষ্টিটোত 4টা অমৃত ভাৰত ষ্টেচন আনিবলৈ সক্ষম হৈছে, চৰাইদেউৰ মৈদামসমূহ আজিৰ তাৰিখততো নাই, তেতিয়াৰ পৰাই চৰাইদেউৰ মৈদামসমূহ আছিল স্বৰ্গদেউসকলৰ দিনৰ পৰাই, বিগত 15টা বছৰ বা যোৱা স্বাধীনতা 70টা বছৰ যদি আমি ধৰোঁ, তাতো চৰাইদেউৰ মৈদামসমূহক লৈ তেখেতলোকে কোনো ধৰণৰ কাম কাজ কৰা নাছিল। এতিয়া আজিৰ তাৰিখত এটা প্ৰেক্ষাপট আহিছে যে অতি কম দিনৰ ভিতৰত, খুব বেছি 4 পৰা 5 মাহৰ ভিতৰত চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি দিয়া হ'ব। সেইটো এটা ডাঙৰ এচিভমেণ্ট তপন গগৈ ডাঙৰীয়াৰ কাৰণে। আকৌ সংসদত তেখেতে যিটো শিৱসাগৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ মোৰ বিষয়ে কথা পাতিছিল, সেই তাৰ আধাৰতে ভিত্তি কৰি ভাৰতৰ 5খন যি ঐতিহ্যমণ্ডিত ঠাই বা আইকনিক ছাইট, তাৰ ভিতৰত শিৱসাগৰখনো এখন বুলি ধৰিছে। বহুতে ক'ব খোজে যে শিৱসাগৰ আইকনিক ছাইট ঘোষণা কৰিলে পইচা দিয়া নাই, কিন্তু পইচাটো এনেই দি দিব ক'ত, পইচাটো ক'ৰবাত খৰচ কৰিলে দিব লাগিব। গতিকে DPR প্ৰস্তুতি কাম চলি আছে, DPR প্ৰস্তুতি অসমীয়া মানুহে কৰিছে, তেখেতলোকে কৰাত পলম কৰিছে, গতিকে পইচাটো হাত পলম হৈছে। আৰু DPR এখন বনোৱা ঐতিহাসিক সম্পদসমূহ লৈ ইমান সহজ কাম নহয়। আমি 555টা যিকেইটা ঐতিহাসিক সম্পদৰ কথা শিৱসাগৰত কওঁ, সেইকেইটা চিনাক্ত কৰিবলৈ আমাক 2015লৈকে অপেক্ষা কৰিব লগা এটা পৰিৱেশ হৈছিল। 14 চনত আমি এই বস্তুখিনি চিনাক্ত কৰিছোঁ, জিতেন বৰপাত্ৰ গোহাঁই ছাৰহঁত তাতে আছিলে চিনাক্ত কৰাৰ পৰ্যায়টোত। আজিৰ তাৰিখতো DPR যিখিনি বনিছে আইকনিক চিটিৰ কাৰণে জিতেন বৰপাত্ৰ গোহাঁই ছাৰৰ দৰে শ্ৰদ্ধা ব্যক্তি আছে, কাম কৰি আছে, সেইখিনি যেতিয়া হৈ উঠিব, DPRখিনি কমপ্লিট হ'ব, তাৰপিছত নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰে পইচা দিব। 500 কোটি টকা ইতিমধ্যে ঘোষণা কৰিছে। গতিকে আমি কি কাম কৰিম সেইটো কোৱাৰ পাছতে পইচাখিনি যিহেতু আহিব, গতিকে অলপ সময় লগাটো স্বাভাৱিক। আৰু এটা পৰিকল্পনা প্ৰস্তুত খৰখেদা কৰি কিছুমান কাম কৰাটো উচিত নহয়, পৰিকল্পনা কৰিব লাগিব। আৰু পৰিকল্পনা এনেকুৱা ধৰণৰ হ'ব লাগিব যে অহা 100-150 বছৰলৈ পৰিকল্পিত ৰূপটো মানুহে চাব লাগিব। সেই কামখিনি কৰিছে। একে সময়তে আমি দেখিছোঁ তপন গগৈ ডাঙৰীয়াই আমাৰ লাচিত বৰফুকনৰ মৈদাম হোলোঙাপাৰ, কিন্তু এদিনীয়া বস্তু নহয়। লাচিতক আমি জাতীয় বীৰ বুলি কওঁ, অসমীয়া স্বাভিমান ৰক্ষাৰ বীৰ বুলি কওঁ। তেখেতক লৈ বিগত দিনত কিন্তু চৰকাৰখনে কোনো কাম কৰা নাছিলে। প্ৰথমবাৰৰ বাবে আমি এটা লাচিতৰ প্ৰতিমূৰ্তি বনাইছোঁ 125 ফুট ওখ, এটা ডাঙৰ তাতে মানে পাৰ্ক টাইপৰ এখন উদ্যান থাকিব, গৱেষণা স্থল থাকিব, সেই পৰিৱেশটো বিগত দিনবিলাকত কোনো কৰা নাছিলে। তো সেইখিনি তপন গগৈ ডাঙৰীয়াৰ কৃতিত্ব বুলি নিশ্চিতভাৱে ক'ব পৰা যায়। হয়, তেখেত সাংসদ, কামবিলাক ৰাজ্যই কৰিছে, তথাপিতো তেখেতৰ এটা নিৰ্দিষ্ট ভূমিকা আছে সমষ্টিটোত, তেখেতে সেই কামখিনি কৰিছে। এতিয়া ৰেলৱে আমি যদি ব্ৰিজৰ কথা কওঁ, নোৱালী ৰেলৱে ব্ৰিজখন এটা ডাঙৰ সমস্যা আছিল, সেইখিনি তেখেতে কৰিবলৈ সক্ষম হৈছে। আমাৰো এটা বস্তু কৈছোঁ, তেখেত বিধায়ক হৈ থাকোঁতে, মন্ত্ৰী হৈ থাকোঁতে, প্ৰভুজী সাংসদ হৈ থাকোঁতেও চৰাইদেউত এখন মেডিকেল কলেজ কৰা হ'ল, শিৱসাগৰত এখন মেডিকেল কলেজৰ কাম চলি আছে, শিৱসাগৰত এটা কেঞ্চাৰ ইনষ্টিটিউটৰ কাম চলি আছে। কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে আমি মুম্বাই বা বেলেগ জেগালৈ যোৱাৰ প্ৰয়োজনটো নাই। আমি ব্যক্তিগতভাৱে মানুহজনক ভাল বেয়া সেইটো আমাৰ সামাজিক জীৱ হিচাপে চবৰে কাম্য এটা বস্তু। কিন্তু আমি মূলতঃ এজন সাংসদক যেতিয়া পঠাওঁ, তেতিয়া আমাৰ দায়িত্বটো থাকে যে সাংসদজনে কি কাম কৰিছে বা নাই কৰা। তেনেকুৱাই এককভাৱে দাবী কৰিব পৰা কিবা কৃতিত্ব মই গৌৰৱ গগৈ ডাঙৰীয়া এই মুহূৰ্তলৈকে দেখা নাই। নিশ্চিতভাৱে তেখেত এজন দক্ষ বক্তা, তেখেতক মানুহ হিচাপে আমি শ্ৰদ্ধা কৰোঁ, কিন্তু তেখেতৰ বোলে ব্যক্তিগত অৱদান অসমৰ কাৰণে এই বস্তুটোকে তেখেতে আনিলে বা তেখেতে প্ৰতিনিধিত্ব কৰা 10 বছৰ প্ৰতিনিধিত্ব কৰা কলিয়াবৰ সমষ্টিত কিবা এটা আনিলে, কিবা এটা কৰি দেখালে কথাটো আমি ক'ব নোৱাৰোঁ। যদি তেনেকুৱা ধৰণৰ কথা থাকিল হয়, তেতিয়া নিশ্চিতভাৱে গৌৰৱ গগৈ ডাঙৰীয়া কলিয়াবৰ পৰা য'তলৈ আহিব লগা এটা পৰিৱেশ সৃষ্টি নহ'লহেঁতেন। কথাখিনি হ'ল সিমানেই। ঠিক আছে, যি ব্যক্তিত্ব হিচাপে আপুনি বৰ ধুনীয়াকৈ কথাখিনি যি ক'লে আপোনালোকে বুজিয়ে পালে। ইয়াৰ পৰা আপুনি পোনপটীয়াকৈ ক'ব বিচাৰিব যে আপুনি তপন কুমাৰ গগৈকে ভাল পায়? ভাল পোৱা প্ৰশ্নটো মই আকৌ কৈছোঁ, কথাটো বেলেগ ধৰণে ল'ব নালাগে। মই ধৰা হওক ঘৰত মোৰ এইখিনি কাম কৰিব লগা আছে, তো কাম কৰিবলৈ মই 2জন কৰ্মী লৈ আহিলোঁ ঘৰৰ কামখিনি কৰিবৰ বাবে। তাৰে এজনে অকল কথা কৈ সময় নষ্ট কৰিলে, এজনে কামবিলাক কৰি দিলে সুচাৰুৰূপে। নিশ্চিতভাৱে পৰৱৰ্তী পৰ্যায়ত যেতিয়া মই কাম কৰিবলৈ এজন মানুহ বিচাৰিম যিজনে কামখিনি কৰি দিছে, সেই মানুহজনকে মই আমন্ত্ৰণ জনাম যে আপুনিহে কামখিনি কৰক। কথা কৈ থকা মানুহজনটো মোৰ কামখিনি কৰিব নোৱাৰিব। আৰু কথা সেইটো পেট কাৰো নভৰে, নহয় জানো? কথা কোনোবাই ভাল ক'ব পাৰে, তাৰ অৰ্থটো এইটো নহয় যে কামখিনি হৈ উঠিব। কোনোবাই একো নক'বও পাৰে। নোকোৱাকৈ যদি সুন্দৰভাৱে মোক বাৰীখনৰ কামখিনি কৰি পেলাই, নিশ্চিতভাৱে আপোনাকে মই প্ৰশ্নটো সুধিছোঁ, আপুনি কোনজন মানুহক আনিব? কথা কৈ দিনটো পাৰ কৰাজনক আনিব নে আপোনাৰ বাৰীৰ কাম কৰাজনক আনিব? নিশ্চিতভাৱে বাৰীত কাম কৰা মানুহজনক আনিব। তো আমি সাংসদ হিচাপে কোনজনে কাম কৰিছে এই বস্তুটো আমি চকু দিছোঁ। চকুত দেখিছোঁ তপন কুমাৰ গগৈ ডাঙৰীয়া কথা 2-এটা কৈছে, এনেকুৱা নহয় যে একেবাৰে নকয়। আৰু যিকেইটা কয় সেইকেইটা গুৰুত্বপূৰ্ণ সমস্যাৰ কথাই কয়। প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণৰ কথা কৈছে, আমাৰ ৰেলৰ দ্বৈত পথৰ কথা তেখেতে কৈছে, আনকি জনজাতিকৰণ সম্পৰ্কৰ প্ৰশ্নটো তপন কুমাৰ গগৈহে তুলিছে, অন্য তোলা নাই। কিন্তু বহুতে বহু কথা কৈ আছে, কিন্তু জনজাতিকৰণৰ প্ৰশ্নটো সংসদত উত্থাপন কৰা মানুহ তপন কুমাৰ গগৈহে, বেলেগ নহয় কিন্তু। তো গতিকে যিজন মানুহে কাম কৰিছে ডেফিনেটলি আমি তেখেতৰ ফালে থাকিম। হয়, ঠিক আছে, ব্যক্তিত্ব হিচাপে আমি কথা পাতিলোঁ।
এতিয়া আমি কথা পাতিম দল হিচাপে হয় বিজেপি দল কংগ্ৰেছ দল আৰু দল আছে সেইসমূহ কথা দলৰ কথা আমি নাপাতোঁ কাৰণ দুয়োটা দলেই অকণমান যি তেওঁলোকে এতিয়া চলাই থকা দেশখন কংগ্ৰেছ চৰকাৰো বহু বছৰ চলালে মই প্ৰত্যেকটো ভিডিঅ'ত এটা প্ৰশ্নই প্ৰথমত সুধি আহিছোঁ যে আপোনাকো সুধিব বিচাৰিম যে আপোনালোকে কৈ থাকে বা বহুতেও কয় কংগ্ৰেছ চৰকাৰে ৭০ বছৰ ৰাজত্ব কৰিলে কিন্তু কংগ্ৰেছ চৰকাৰে একোৱেই নকৰিলে যি 10 বছৰে আপোনালোকে তাতকৈ বহুত বেছি কৰিলে সেই বিষয়ে আপুনি কি ক'ব চাওক কংগ্ৰেছ দলটো প্ৰথম সৃষ্টি হৈছিল এজন ইংৰাজীয়ে সৃষ্টি কৰিছিলে কংগ্ৰেছ সৃষ্টি কৰা মানুহজন এজন ইংৰাজী আছিলে নহয় জানো তো তেখেতে সৃষ্টি কৰাৰ পিছত পৰৱৰ্তী পৰ্যায়ত ভাৰত স্বাধীনতা যেতিয়া হ'ল তেতিয়া মহাত্মা গান্ধী ডাঙৰীয়া কৈছিলে আমি সকলোৱে শ্ৰদ্ধা কৰোঁ জাতিৰ পিতা বুলি কওঁ তেখেতে কৈছিল যে কংগ্ৰেছ দলটো এতিয়া ভংগ কৰি দিব লাগে যিহেতু মূল লক্ষ্য ভাৰত স্বাধীনতাটো আছিল কিন্তু ইতিমধ্যে এচিভ কৰা হৈছে ভংগ কৰি কিন্তু ক্ষমতাৰ স্বাৰ্থত বোধকৈ ভংগ কৰিব নোখোজিলে তাৰ পৰৱৰ্তী পৰ্যায়ত এটা দীঘলীয়া পৰ্যায়ৰ কাৰণে আজি তাৰিখতো জৱাহৰলাল নেহৰু ভাৰততকৈ দীৰ্ঘতম প্ৰধানমন্ত্ৰী তো তেখেতলোকে ক্ষমতাৰ স্বাৰ্থত হয়তো দলটো ভংগ নকৰি কংগ্ৰেছ হিচাপেই জীয়াই ৰাখিলে 55টা বছৰ শাসন কৰিলে 70 বছৰ বুলি মানুহে কয় যদি নহয় সম্পূৰ্ণ বেলেগ দলৰ মাজতে শাসন কৰিছে গোটেই 55টা বছৰ শাসন কৰিছে অসমত প্ৰায় 60টা বছৰ তেখেতলোকে শাসন কৰিছে তো শাসন কৰা পৰ্যায়টোত কংগ্ৰেছে একো নাই কৰা এই কথাষাৰ ক'লে ভুল হ'ব যিহেতু জুমুঠিটো তেখেতলোকে তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু কথাটো হ'ল কি মই আগতেই কৈছোঁ আপোনাক যে আপুনি জুমুঠি এটা তৈয়াৰ কৰা জুমুঠিটো তৈয়াৰ কৰি ৰাখি থৈ দিয়াৰ মাজত পাৰ্থক্য আছে জুমুঠিটো সম্পূৰ্ণ কোনে কৰিলে বগীবিল দলংখন তেখেতলোকে আৰম্ভ কৰিছিলে কিন্তু আৰম্ভ কৰি ইমান দীঘলীয়া এটা বছৰ লগাই দিলে যে আমি বিজেপি চৰকাৰখন আহিহে সম্পূৰ্ণ কৰিব লগা হ'ল মই যদি কওঁ যে কংগ্ৰেছে একো নাই কৰা নহয় বগীবিলৰ খুঁটা এটাত তেখেতলোকে পুতিছিলে কিন্তু বাকী 11টা খুঁটা বা বাকী 12টা খুঁটা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে তুলিলে একেধৰণৰ কথা ঢলা শদিয়াঙৰ দলঙক লৈ ক'ব পৰা যায় তেওঁলোকে আৰম্ভ এটা কৰিবলৈ চেষ্টা কৰিছিল কিবা এটা অবুজ কাৰণত তেখেতলোকে সম্পূৰ্ণ কৰিব নোৱাৰিলে তেখেতলোকৰ দিনত কামবিলাক লেহেমীয়া হৈ উঠে আমি সোনকালে কৰিছোঁ আৰু যদি অসমক লৈ কংগ্ৰেছৰ সম্পৰ্কৰ কথা সোধে তেতিয়াতো 1962 চনটো মনলৈ আহিব বৰাইঘাটৰ দলংখন তেতিয়াই হৈছিলে নহয় জানো হোৱাৰ পাছতে যেতিয়া চীনৰ যেতিয়া ভাৰত আক্ৰমণ চলিছিলে কাৰ নীতিৰ কাৰণে চলিছে কি নীতি কেনেকৈ চলিছে এটা বেলেগ এটা বিষয় মই সেইখিনি ক'ব নাযাওঁ কিন্তু কথা হ'ল কি সেই মুহূৰ্ততো কংগ্ৰেছ দলৰ চৰকাৰখন থকা অৱস্থাত বা অসমৰ ভূখণ্ডক ৰক্ষা কৰিবলৈ কোনোতো একো প্ৰচেষ্টা লোৱা নাছিল এনেকুৱা নহয় যে বিলাক লাখে লাখে সেনা পঠাই দিছিলে লাখে লাখে যুদ্ধাস্ত্ৰ পঠাইছিলে নাই পঠোৱা তেখেতলোকে কৈছিলে যে অসমৰ জনতাৰ কাৰণে মোৰ মনটো কান্দি উঠিছে প্ৰধানমন্ত্ৰী নেহৰুজীয়ে নিজেই সদনত কোৱা কথা কৈছোঁ একে সময়তে অলপ দিনৰ আগতে যেতিয়া আমাৰ ভাষা আন্দোলন হৈছিল ভাষা আন্দোলন যথেষ্ট মানুহ শ্বহীদ দিছিল মোৰ ভাষাটো মাতৃভাষা অসমীয়া হ'ব লাগে এই বুলি কৈ শ্বহীদ হ'ব লগাটো পৰিৱেশ এটা হ'ব নালাগিছিল সেই মানুহখিনি কংগ্ৰেছৰ মানুহখিনি আমাৰে মানুহ আছিলে যিসকলে অসমত শাসন কৰিছিলে বিদেশী সেনা আন্দোলনৰ কথাই ক'লোঁ 855জন মানুহতো তেখেতলোকৰ দিনতেই শ্বহীদ হৈছিল আজি তাৰিখত যি অসমীয়া 855জন মানুহক মোটামুটি কিবা এটা কিবি পৰিৱেশত হত্যা কৰা হ'ল বা মৰা হ'ল সেই মানুহখিনি এতিয়া যদি আকৌ অসমীয়া জাতিপ্ৰেমৰ কথা কয় আমিতো দুবাৰ ভাবিব লাগিব যে আচলতে তেতিয়া কোৱা কথা সঁচা নে এতিয়া কোৱা সঁচা তো কংগ্ৰেছ দলক লৈ মই আকৌ কৈছোঁ যে কংগ্ৰেছ দলে একো কৰা নাছিল শুদ্ধ নহয় ধৰা হওক এয়াৰপৰ্ট তেখেতলোকে এয়াৰপৰ্ট নিশ্চিতভাৱে বনাইছিলে তেখেতলোকে 74 এয়াৰপৰ্ট তেখেতলোকৰ কাৰ্যকালত বনালে আমি কিন্তু যোৱা 10টা বছৰত 75 বনালোঁ 55 বছৰত 74 10টা বছৰত 75 এডিশ্যন কৰি দিয়ক আপুনি ঠিক একেধৰণে ৰেলৱে ট্ৰেক এতিয়া বন্দে ভাৰত এক্সপ্ৰেছৰ দৰে ট্ৰেইনৰ কথা তেখেতলোকৰ কোনদিন ভবা নাছিলে বুলেট ট্ৰেইনৰ কথা তেখেতলোকে কোনদিন ভবা নাছিলে আপুনি মই তেখেত দোকানখনত গ'লে তেল ভৰাওঁতে মোবাইলটোৰ পৰা পে'মেণ্ট কৰোঁ এতিয়া ডিজিটেল মানি সেই কনচেপ্টটো তেখেতলোকে কোনদিনেই চিন্তা কৰা নাছিলে ডিজিটেল মানি আহিব পি চিদাম্বৰম বিত্তমন্ত্ৰী আছিলে কংগ্ৰেছত তেতিয়া কৈছিলোঁ এইটো অসম্ভৱ কথা বহুত জেগাত নেটৱৰ্কেই নাই আমি ডিজিটেল মানি কেনেকৈ চলাম তো আজিতো ভাৰতত আপোনাৰ পকেটতো বোধহয় পে'টিএম আছে জিপে' আছে আপোনাৰতো আছে ৰুপে' আছে আপোনাৰ ওচৰত নাই জানো নিশ্চিতভাৱে মোবাইলত আছে তাৰ মানেটো কি এই চিন্তাটো কৰিলে মানুহখিনি কৰিব ভাৰতীয় মানুহ হাজাৰ হাজাৰ বছৰ এটা সংস্কৃতি আছে আমি উন্নত এটা জাতিয়ে আছিলোঁ ক'ৰবাত নহয় ক'ৰবাত আমি পশ্চাদঘাতৰ নিজৰ মাজৰ খোৱা কামত লাগি ধৰিলোঁ পিছুৱাই গ'লোঁ সেই পিছুৱাই যোৱা ভাৰতবৰ্ষখনক আগুৱাই নিয়াৰ দায়িত্বটো মোদীজীয়ে লৈছে এটা দল বুলি একো কথা নাই ভাৰতীয় জনতা পাৰ্টীৰ চিন্তা হ'ল যে ভাৰতখনক বিশ্বশ্ৰেষ্ঠ কৰিব লাগে হ'ব পাৰে নোৱাৰে কেইবছৰত হ'ব সেইটো পাছৰ প্ৰশ্ন কিন্তু চিন্তাটো যে আছে বিশ্বশ্ৰেষ্ঠ হ'ব লাগে সেইটোহে মূল কথা কাৰণটো এতিয়া যদি মই কংগ্ৰেছৰ শাসনৰ কথা বহু কথা ক'ব পাৰি আমি ৰাষ্ট্ৰসংঘত 4 সদস্য পদৰ পৰা আৰম্ভ কৰি আমি এই আকসাই চীনৰ কথা ক'ব পাৰোঁ POKৰ কথা ক'ব পাৰোঁ এইবিলাকতো কংগ্ৰেছৰ দিনৰে কথা 370 অনুচ্ছেদটো কংগ্ৰেছৰ দিনৰে কথা চাবান বানুক ওচৰত যদি যাওঁ আমি তেওঁলোকে মহামান্য উচ্চতম ন্যায়ালয়ত দিয়া ৰায়টো সংসদতকৈ বিলোপ কৰাটো ৰাজীৱ গান্ধীৰ দিনতেই হৈছিলে তো সেইবিলাক বস্তুটো আমি কৰা নাই আমি 370 অনুচ্ছেদ বাতিল কৰাৰ কথা ক'লোঁ আমি ইতিমধ্যে বাতিল কৰিছোঁ তাৰ লগত 35A আছিলে সেইটো আমি বাতিল কৰিছোঁ ইতিমধ্যে 3 তালাক বাতিল কৰিম বুলি কৈছোঁ ইতিমধ্যে আমি কৰিছোঁ ৰাম মন্দিৰৰ নিৰ্বাচনত দেখিলে ভাৰতীয় সনাতন সংস্কৃতিৰ ৰামটো এটা প্ৰতীকহে ৰামটো ধৰ্মীয় প্ৰতীক নহয় ৰাম হ'ল আমাৰ সকলো ভাৰতীয় সনাতন সংস্কৃতিৰ প্ৰতীক সেই মন্দিৰবিলাকতো কেতিয়াবাই হ'ব লাগিছিলে তাতো ভুৱা দাবী একো নাই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে ন্যায়ালয়ৰ সহযোগত সেই মন্দিৰটো নিৰ্মাণ কৰিছে
আপুনি ভাৰতীয় সভ্যতা সংস্কৃতি পৰিৱেশটো চাওক আজি যদি আপুনি মালয়েছিয়াত যায় মালয়েছিয়া বিশ্বৰ আটাইতকৈ বেছি মুছলিম থকা দেশ তাতে কিন্তু ৰামায়ণ আটাইতকৈ বেছি প্ৰচলিত কাৰণ সংস্কৃতিটো ৰামায়ণৰ সংস্কৃতি আছিলে না ধৰ্মটোহে মুছলমান হৈছে সংস্কৃতি এটা বেলেগ বস্তু ধৰ্ম এটা বস্তু যদি সোণা পতুকা কৰি পেলাওঁ নিশ্চিতভাৱে অসুবিধা হ'ব সেই সোণাপোন আপুনি য'তেই যায় আপুনি ইণ্ডোনেছিয়াত যাওক আটাইতকৈ ডাঙৰ হিন্দু মন্দিৰটো ক'তে আছে আপুনি যাব হেৰিয়ত পাব থাইলেণ্ডত পাব বা লাওছত পাব এই যিটো পৰিৱেশ আজি এতিয়া আবু ধাবিত এটা মন্দিৰ হৈছে সেই মন্দিৰটোত তাত ধৰ্মৰ আৰাধনা হ'ব নাই কৃষ্ণৰ আৰাধনা হ'ব নে ৰামৰ আৰাধনা হ'ব সেইটো মুখ্য বিষয় নহয় সংস্কৃতিৰ যিটো ব্যাপকতা সেই ব্যাপকতাটো আজিৰ তাৰিখত আবু ধাবিৰ দৰে এখন আৰৱ ৰাষ্ট্ৰত সম্ভৱ হৈ উঠিছে আপুনি মই এটা সৰু উদাহৰণ দিলোঁ এতিয়া ইউক্ৰেইনৰ ৰাছিয়াৰ যুদ্ধ চলি আছে ভীষণ যুদ্ধ আমাৰ ল'ৰা ছোৱালীবিলাক মেডিকেল পঢ়িবলৈ তাতে বেছিভাগ যাব লগা হৈছিলে সেইটো মই অকণমান পাছত কৈ আছোঁ তো সেই ল'ৰা ছোৱালীবিলাকতো তাত যুদ্ধৰ মাজত হঠাৎ আবদ্ধ হৈ পৰিলে তেতিয়া ভাৰতৰ চৰকাৰখনে কি কৰিলে চাওক যে এবাৰ ৰাছিয়াক ফোন কৰিলে ৰাষ্ট্ৰপতিক এবাৰ ফোন কৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক যে এটা দিনৰ কাৰণে যুদ্ধ বিৰতি লাগে এটা গুলিও ফুটাব নোৱাৰে বা এটা বোমো ফুটাব নোৱাৰা মোৰ ল'ৰা ছোৱালীকেইটা ওলাব আছে সেই ভাৰতীয় ল'ৰা ছোৱালীবিলাকে অকল ওলাই অহা নাই সেই পাকিস্তানৰ ল'ৰা ছোৱালীকেইটাও ভাৰতীয় পতাকাখন সাৱটি লৈ ওলাইছে সেইটো আপুনিও জানে ময়ো জানো তো সেই পৰিৱেশটো ভাৰতত যোৱা 1947 চনৰ পৰা কেতিয়াও হোৱা নাই মোদীজীৰ দিনতহে সম্ভৱ হৈছে আমি মহাকাশযানৰ কথা সদায় ভাবি থাকিলোঁ ইছৰো প্ৰতিষ্ঠা কৰিছিলে কংগ্ৰেছৰ দিনতে মই নকওঁ যে কংগ্ৰেছৰ দিনত নাই কৰা কিন্তু 16টা বছৰ ইছৰোকটো লিজতো তেওঁলোকেই দিছিলে বিদেশী কোম্পানীয়ে তাত গৱেষণা কৰিব বিদেশী ৰাষ্ট্ৰই গৱেষণা কৰিব সেই পৰিৱেশটো ইছৰোত কিন্তু কংগ্ৰেছৰ দিনতে দিছিল আমি কি কৰিছোঁ আজি দেশত চন্দ্ৰযান পঠাইছোঁ দক্ষিণ মেৰুত অৱতৰণ কৰিছোঁ পৃথিৱীৰ কোনো দেশে এতিয়ালৈকে কৰিব পৰা নাই আমি গগনযান পঠাইছোঁ আমি ৰাকেশ শৰ্মাক যেতিয়া মহাকাশলৈ পঠাইছিলোঁ ৰাছিয়াৰ মহাকাশযানত পঠাইছিলোঁ আজি দেশত ভাৰতে নিজৰ মহাকাশযানে আমি মহাকাশ যাত্ৰী মহাকাশলৈ পঠোৱাৰ চিন্তা কৰিছোঁ তো এই পৰিৱৰ্তনবিলাকতো ৰাইজে দেখি আছে নহয় এতিয়া মই এটা সৰু উদাহৰণ দিছোঁ চাওক আমি কাৰোবাৰ ঘৰত বাহনিৰ তলত এটা লেট্ৰিন বনাইছোঁ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ তেখেতলোকেও বনাইছিলে তেখেতলোকে যিবিলাক লেট্ৰিন দিছিলে ভাঙি ছিগি শেষ হ'ল আমি এটা লেট্ৰিন যদি বনাইছোঁ বাহনিৰ তলত একে সময়তে আমি মাজুলী দলংখনটো বনাই আছোঁ ন কাৰোবাক যদি আমি কেঁচা ঘৰ জেগাত এটা পকী ঘৰ দিয়াৰ চিন্তা কৰিছোঁ কাজিৰঙা 37 কিলোমিটাৰ দীঘল আমি এলিভেটেড কৰিডৰটো বনোৱাৰ কথাটো একে সময়তে চিন্তা কৰিছোঁ কাৰোবাক যদি আমি কেঁচা ঘৰ জেগাত এটা পকী ঘৰ দিয়াৰ চিন্তা কৰিছোঁ কাজিৰঙা 37 কিলোমিটাৰ দীঘল আমি এলিভেটেড কৰিডৰটো বনোৱাৰ কথাটো একে সময়তে চিন্তা কৰিছোঁ গোটেই কংগ্ৰেছৰ 60 বছৰ আমাৰ অসমত 60 বছৰ প্ৰায় 60 বছৰৰ কাৰ্যকালত তেওঁলোকে যিমানখিনি ব্ৰহ্মপুত্ৰত দলং বনালে তাতকৈ আমি এই যোৱা 7টা বছৰত বেছি দলং বনাইছোঁ তো এই যে ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছ তুলনাটো অন্য একো নাই মই এইটো নকওঁ যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভাৰতবৰ্ষৰ প্ৰতি কোনো অৱদান নাই মই এইটো কেতিয়াও নিশ্চিতভাৱে ক'ব নাযাওঁ তেখেতলোকৰ যথেষ্টখিনি তেখেতলোকে IIT আৰম্ভ কৰিছিলে তেখেতলোকে IIM আৰম্ভ কৰিছিল কিন্তু সেই IIT কিমান বহালোঁ আমি কিমান ষ্টুডেণ্ট IITত বহাব পাৰিলোঁ কিমান ইনষ্টিটিউট বহালোঁ IIM আমি ক'ত বহালোঁ আজি দেশতো এইমছ ইয়াত যদি পঢ়াইছোঁ আমি অসমতো এইমছ কৰিছে ভাবিব পাৰিছিল ক'ৰবাত এইমছ হ'ব পাৰে অসমত আমিতো ভবা নাই গুৱাহাটীতে IIT হৈ আছে তেখেতলোকৰ অৱদান কিন্তু সেই পৰ্যায়টো ব্যাপক কৰি আমি কি কৰিছোঁ বিভিন্ন জিলাবিলাকত ইঞ্জিনিয়াৰিং কলেজ বনাইছোঁ মেডিকেল কলেজবিলাক বনাইছোঁ তাতো এটা কথা কয় মানুহে যে মেডিকেল কলেজ বনাইছে ডাক্তৰ ক'ত কয় সেই প্ৰশ্নটো আপুনি শুনিছে মই শুনিছোঁ মোৰ এটা চিম্পুল উত্তৰ এজন ছাত্ৰই PG কমপ্লিট কৰি মেডিকেল পঢ়ি MBBS কমপ্লিট কৰি PG কমপ্লিট কৰি মোটামুটি 7টা বছৰ সময় লাগে বুজি পাইছেনে কথা 7টা বছৰ লাগে প্ৰফেচৰ হ'লেতো বেলেগে কাৰবাৰ এটা MD CMD কৰা গোটেই কাৰবাৰটো এতিয়া এই 7টা বছৰত আমাৰ চৰকাৰখন হৈছে 7 বছৰ 3 মাহ ডাক্তৰ যে নাই তাৰ কিন্তু আমি কেনেকৈ জগৰীয়া হ'ম তেওঁলোকে যদি যোৱা 60টা বছৰ অসমত যিমানখিনি ল'ৰা ছোৱালী আছিলে ডাক্তৰৰ সংখ্যাটো যদি বঢ়ালেহেঁতেন প্ৰতিখন মেডিকেল কলেজতো আমি ডাক্তৰ দিব পাৰিলোঁহেঁতেন এনেকুৱা হোৱা নাই যে দৰমহা দিব নোৱাৰাৰ কাৰণে আমি ডাক্তৰ ৰাখিব পৰা নাই তেনেকুৱাতো পৰিৱেশ নাই হোৱা দৰমহা প্ৰত্যেককে ছাফিচিয়েণ্ট দিছোঁ আগত ডাক্তৰে যিমান দৰমহা দিছিলে তাতকৈ বেছি দৰমহা আমি আজি দেশত দি আছোঁ কিন্তু ডাক্তৰ নাই কাৰণে আমি কেনেকৈ জগৰীয়া হ'ম আমি মেডিকেল কলেজ যোৱা 7টা বছৰ চৰকাৰ গঠন কৰি আমি বিভিন্ন জিলা মেডিকেল কলেজ গঠন কৰিছোঁ কেলৈ গঠন কৰিছোঁ যাতে ডাক্তৰৰ অভাৱ নাথাকে প্ৰতিখন গাঁৱত আমি এজন ডাক্তৰ দিব পাৰোঁ আজি সপোনটো পূৰণ নহ'ব আজিৰ পৰা 10 বছৰ পাছত কিন্তু প্ৰতিখন গাঁৱতে ডাক্তৰ এটা পৰিৱেশ থাকিব মই যে অলপ আগতে ক'লোঁ ইউক্ৰেইনত আমাৰ ল'ৰা ছোৱালীবিলাক ডাক্তৰ পঢ়িব গৈছে কিয় যাব লগা হ'ল ভাৰতবৰ্ষখন ইমান ডাঙৰ এখন ভাৰতবৰ্ষ মেডিকেল টুৰিজিমত ভাৰতে অভাৱনীয় হাৰত পইচা পায় বিভিন্ন দেশৰ মানুহ আহে মেডিকেল টুৰিজিমৰ কাৰণে মানে মেডিকেল ট্ৰিটমেণ্ট কৰিবৰ কাৰণে ভাৰতলৈ আমি ল'ৰা ছোৱালী পঢ়িবলৈ পঠাব লগা হৈছে বাহিৰত কাৰণ ছাফিচিয়েণ্ট মেডিকেল কলেজ আমাৰ ভাৰতত হোৱা নাছিল আজি দেশত মেডিকেল কলেজৰ সংখ্যা অভাৱনীয় হাৰত আমি বৃদ্ধি কৰিছোঁ যাতে আমাৰ ল'ৰা ছোৱালী আপোনাৰ ককাই ভাই মোৰ ককাই ভাইবিলাক ডাক্তৰ পঢ়ি পাই চিকিৎসা কৰা এটা পৰিৱেশ গঢ় লৈ উঠে ঠিক একেধৰণে ইঞ্জিনিয়াৰৰ কথা মই যদি ক'ব খোজোঁ ইঞ্জিনিয়াৰ যদি নহয় দেশখন গঢ়িব কেনেকৈ তো ইঞ্জিনিয়াৰিং কলেজৰ সংখ্যাটো বাঢ়িব লাগিছিলে ইঞ্জিনিয়াৰিং কলেজৰ সংখ্যাটোতো বঢ়া নাছিলে আমাৰ চৰকাৰখনৰ কথা কৈছোঁ ইউনিভাৰ্চিটিবিলাক আমি পঢ়াইছোঁ বিভিন্ন পৰ্যায়ত আমি ইউনিভাৰ্চিটি কৰিছোঁ যোৰহাটত ইউনিভাৰ্চিটি কৰিছোঁ শিৱসাগৰত কৰিছোঁ ডিব্ৰুগড়ত কৰিছোঁ গোলাঘাটত ইতিমধ্যে আমি ইউনিভাৰ্চিটিবিলাক কৰিছোঁ সেই ইউনিভাৰ্চিটিবিলাকত ল'ৰা ছোৱালীবিলাকতো পঢ়িবলৈ এটা পৰিৱেশ লাগিব আজিৰ তাৰিখত ডিব্ৰুগড় ইউনিভাৰ্চিটি যদি পঢ়িবলৈ যায় কোনোবাই যদি জিঅ'লি লৈছে ন 80% এবভ যদি মাৰ্কছ নহয় চিটেই নাপায় তাত চিট পোৱা এণ্ট্ৰেঞ্চ দিব লগা হৈছে তো বাকী ল'ৰা ছোৱালীবিলাকে ক'ত পঢ়িব এতিয়া
মোৰ MSc পঢ়িব মন আছে মই 82% লৈ পাছ কৰিলোঁ এণ্ট্ৰেঞ্চ বেয়া কৰিলোঁ মই কি MSc নপঢ়িম নেকি সেইটো অধিকাৰ মোৰ পৰা কোনে কাঢ়ি নিব গতিকে আমি যদি বেলেগ জেগাত সেই ইউনিভাৰ্চিটিবিলাক বনাওঁ আসনৰ সংখ্যা যেতিয়া বাঢ়িব ল'ৰা ছোৱালীবিলাকতো পঢ়াৰ সংখ্যাটো বাঢ়িব আৰু আজিকালি পঢ়িবলৈ ল'ৰা ছোৱালীবিলাকে আগ্ৰহ অনুভৱ কৰে আগ্ৰহ অনুভৱ কৰা মেজৰ কাৰণটো হ'ল কি যে সিহঁতি চাকৰি দিবলৈ আগৰটো এটা পৰিৱেশ নাই যে মই ল'ৰাটো চাকৰি দিব লাগিব মই হেমন্ত গগৈ ক'ত আছে তপন গগৈ ক'ত আছে গৌৰৱ গগৈ ক'ত আছে টকা 5 লাখৰ পেকেটটা মাটিখিনি বিকি দিওঁ সেই পৰিৱেশটো আজি তেখেতটো অসমত নাই হয় চাকৰি যিমান দিব লাগিছিলে আমি পৰা নাই কিন্তু প্ৰতিশ্ৰুতি মতেতো আমি দিছোঁ 1 লাখ প্ৰতিশ্ৰুতি চৰকাৰখনে দিছিলে 95,000 দিলে আৰু 37,500 এডভাৰটাইজ ইতিমধ্যে ওলাই গৈছে মানে 1.5 লাখ মান চাকৰি দিয়া হ'ব সেই 1.5 লাখ চাকৰিত কিন্তু কোনোবাই 100 টকা বা 150 টকা দি তামোল এখনক আকৌ খুৱাব লগা পৰিৱেশটো আজিলৈকে হোৱা নাই সেই দিনটো আমি যদি ভাবোঁ আপুনি নিজেও ভালকৈ জানে বিগত দিনত কোনোখন চৰকাৰ দিনত এই কথাটো হোৱা নাছিল যে পইচা নিদিয়াকৈ চাকৰি পাইছিল মোৰ ওচৰলৈ ৰাতিপুৱা আহি মানুহ লাইন পাতিব দাদা 5 লাখ টকা এটা আনিছিলোঁ ল'ৰাটোৱে আমুকত চাকৰিটো বিচাৰিছে কিবা এটা কৰি দিয়ক তপন গগৈ ওচৰত ৰাতিপুৱা গৈ মানুহৰ লাইন ল'ব এতিয়া মন্ত্ৰী বিধায়কত চাকৰি বিচৰা মানুহ নাপায় হয় ৰাস্তা পদূলি অভাৱ অভিযোগ দিবলৈ যোৱা মানুহ পাব বেমাৰ পোৱা মানুহ চিকিৎসা সাহায্য বিচাৰি পোৱা মানুহ পাব কিন্তু ক'তো আপুনি নাপায় যে মোক চাকৰিটো লাগে ৰাতিপুৱাই মানুহৰ ঘৰত লাইন লাগিছে এই পৰিৱেশটো ভাৰতীয় জনতা পাৰ্টি কোনো MLA বিধায়ক বা নেতা পাইল নেতা ঘৰত আপুনি কেতিয়াও নেদেখে পৰিৱৰ্তনটো সেইটো কথা ভাৰতীয় জনতা পাৰ্টিৰ মানুহখিনিক তৃতীয়বাৰৰ বাবে চৰকাৰখন গঠন কৰিব কৈছে আমি যেতিয়া প্ৰথম চৰকাৰ গঠন কৰিছিলোঁ 2014 আমাৰ আসনৰ সংখ্যা আছিলে 276 যোৱাবাৰ 19 নিৰ্বাচন পালোঁ আমি 300 এইবাৰ আমি কৈ আছোঁ যে 400 পাম এতিয়া চৰকাৰ এখন গঠন হোৱাৰ পাছত চৰকাৰ ইনকামবেঞ্চি আহে চৰকাৰ বিৰোধী ব্যৱস্থাপনা আহে মানুহবিলাকে বেলেগ ধৰণে চিন্তা কৰে তো আসনৰ সংখ্যা কমিব লাগে আমিতো গ্ৰেজুৱেলি বাঢ়িহে গৈ আছোঁ আমিতো কমা নাই যোৱাবাৰ 303 বা টাৰ্গেট আমাৰ 400 আৰু মোটামুটি আপুনি বিশ্বাস কৰক 380 পৰা 395খন এখন আমি পাম মিত্ৰজোঁট ল'লে আমি 400 পাৰ কৰি দিম তো সেই এণ্টি ইনকামবেঞ্চি বুলি যিটো কয় কিন্তু ভাৰতীয় জনতা পাৰ্টিখনক খটা নাই কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে ৰাইজৰ বাবে কাম কৰি আছে আজি সকলো জাতি জনগোষ্ঠীক স্বীকৃতি দিয়া ব্যৱস্থা কৰিছে অসমত আমাৰ যিখিনি খিলঞ্জীয়া মানুহে আছে মই উদাহৰণ এটা দিছোঁ যে অসমত দুটা ভিত্তিক ধৰ্মীয় যিখিনি সংখ্যালঘু বুলি কয় মানে ইছলাম সম্প্ৰদায়ৰ মানুহ দুটা ভাগত ভাগ লয় এইখিনি হ'ল যে আমাৰ উজনি মুছলমান বা আমাৰ ইয়াৰ যিখিনি আমি যি কওঁ আমাৰ খিলঞ্জীয়া মুছলমান আৰু এইখিনি হ'ল সেই 1936-26 এনেকুৱা দিনত অহা মিয়া মুছলমান তো যিমানবিলাক চৰকাৰে সংখ্যালঘুৰ কাৰণে অনুদান দিয়ে যিমানবিলাক আঁচনি ঘোষণা কৰে নগাঁৱতো পাৰেই নহয় উজনি অসম মুছলমানে একো সুবিধাই নাপায় প্ৰথমবাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে এতিয়া কি কৈছে যে উজনি অসমৰ গৰীয়া মৰীয়াসকলৰ কাৰণে এটা বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰিছে প্ৰায় 600 কোটি টকাৰ এটা পেকেজ এইবিলাকৰ জৰীপ চলি আছে ক'ত কিমান মানুহ আছে কি আছে OBC MOBC দিব তেওঁলোকক পাৰি নে নাই ষ্টেটাছ সেইবিলাক চিন্তা চৰ্চা কৰিছে ঠিক একেধৰণে মই ক'লোঁ মটকসকল অসমতকৈ আগত অসমত থকা মটকসকলৰ কাৰণে কোনো একো চিন্তা চৰ্চা কৰা নাছিলে মটকৰ ৰজা সৰ্বানন্দ সিংহকলৈ কাৰো কোনো মন্তব্য নাই আমি মটক উন্নয়ন পৰিষদ গঠন কৰি দিছোঁ মটক ভৱন বনাইছোঁ মটকৰ সৰ্বানন্দ সিংহৰ কাৰণে আমি প্ৰতিমূৰ্তি বনোৱাৰ ব্যৱস্থা কৰিছোঁ বানমুখত কাম চলি আছে মাননীয় সাংসদ তপন কুমাৰ গগৈ 20 লাখ টকা দিছে তাতে আৰু পইচা দিম বুলি কৈছে ক'লোঁ চুতীয়াসকলতো আহোমসকলতকৈ আগত অহা সেই চুতীয়াসকলৰ কাৰণেতো কোনোখন চৰকাৰে একো কৰা নাই আমি চুতীয়া উন্নয়ন পৰিষদ আমি গঠন কৰি দিছোঁ চুতীয়া উন্নয়ন পৰিষদ আমি গঠন কৰিছোঁ সেই চুতীয়া উন্নয়ন পৰিষদৰ ধনে আৰি দেখোঁ সতী সাধনী কথা মুখেৰেহে কৈ থাকোঁ সতী সাধনী ভৱন আৰু সতী সাধনী প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম আমাৰ পলাশনিত চলি আছে সাংসদ মহোদয়ে নিজে 20 লাখ টকা দিছে আৰু 20 লাখ টকা দিম বুলি কৈছে এতিয়া কৈবৰ্ত সম্প্ৰদায় ক'লোঁ কৈবৰ্ত সম্প্ৰদায় সকলো যি আমি সতী ৰাধিকা বুলি তেখেতলোকে আৰাধ্য সতী ৰাধিকা সকলোৱে কয় সতী ৰাধিকাক লৈ বিগত দিনবিলাকত সৰু ইমান কোনো একো ক'তো নাপায় আমি এটা প্ৰতিমূৰ্তি স্থাপন কৰিছোঁ থানাৰ মুখতে কৰি আছোঁ ঠিক একেধৰণে আহোমসকলে কয় যে বিজেপিয়ে আহোমৰ ক্ষেত্ৰত অকণমান ক'ৰবাত কিবা আমনি কৰে মই এটা চিম্পুল কথা কৈছোঁ যে আমি টাই আহোম উন্নয়ন পৰিষদ গঠন কৰিলোঁ বছৰেকত প্ৰায় 120 কোটি টকা এটা পেকেজ তেখেতলোকক দিয়ে সেই পেকেজ দিয়ে মানুহখিনি কি কৰি আছে চাব এতিয়া আপুনি আমাৰ যিমানবিলাক মৈদাম আছিলে অৱহেলিত যিবিলাক মৈদাম এই মৈদামবিলাকৰ পুনৰুজ্জীৱিত কামখিনি কৰি আছোঁ আমি মূলা গাভৰুৰ কথা মুখে মুখে কৈ থাকোঁ কওঁ নকওঁ মূলা গাভৰু আমি বীৰাংগানা মূলা ভাৰতী কৰোঁ সতী জয়মতীৰ কথা কওঁ নে নকওঁ সতী জয়মতীৰ কথা চৰকাৰে কয় মানুহে কয় সকলোৱে কয় আহোম সংগঠনকেইটাই কয় সতী জয়মতীৰ কথা মোৰ এটা চিম্পুল প্ৰশ্ন এই সতী জয়মতীৰ যিটো ইয়াতে মৈদাম ৰুদ্ৰসিংহই কৰিছিলে সোণৰ প্ৰতিমূৰ্তিটো তাতে দপন কৰিছিলে আমি ফাকুৱা দৌল বুলি কওঁ তাৰ 5 ফুট আঁতৰতো থাকিব চব বাউণ্ডেৰীলে ঘেৰি আছে ফাকুৱা দৌলটো আপুনি বিচাৰি নাপায় বাহিৰৰ পৰা নেদেখে আপুনি নিজে সোমাই গ'লে দেখিব যে বাউণ্ডেৰীলৰ 2 মহলীয়া 2-3 মহলীয়া ঘৰৰ মাজত এই দৌলটো আবদ্ধ হৈ আছে আপুনি যদি মানুহখিনি সোধে যে আপোনালোকে ইয়াত কিয় বনাল তেওঁলোকে আপোনাক ম্যাদী পতাখন দেখাই দিব আৰে সতী জয়মতীৰ কথা যিখিনি মানুহে কৈ ইয়াত আজি আৱেগ বিচাৰি আছে যিখিনি মানুহে জাতীয়তাবাদৰ কথা কৈ আছে সেইখিনি মানুহে সতী জয়মতীৰ মৈদামকণৰ মাটিকণতো লোকক পত্তা কৰি দিলে না আজি আমি এতিয়া ৰংঘৰ প্ৰকল্পটো বনাইছে 150 কোটি টকা এটা প্ৰকল্প সেইটো 150 কোটি নহয় 189 কোটি মান হয় কিয় হয় জানেনে আপুনি সেই ৰংঘৰৰ গাতে লাগি থকা মাটিখিনি
এই যিটো পকা আগতে চবতে পকা গড় মাৰি দিয়ে নহয়, গড়ৰ কাষৰ গোটেই মাটিখিনিতো চৰকাৰখিনি বিগত দিনবিলাকক পট্টা কৰি দিলে। 39 কোটি টকা দি আমি সেই পট্টাদাৰসকলৰ পৰা মাটিটো কিনি ল'ব লগা হৈছে। আৰু আমাৰ যিসকলে পুলিন পুথাৰ সম্পত্তিটো ৰক্ষা কৰিব নোৱাৰে, আপোনাৰ ককা আইতাৰ যিটো আজি তাৰিখত কবৰস্থান, কবৰ, মোৰ যিটো মৰিহালি শ্মশানখন, সেইখনো পটাও মই আনক দিয়াৰ পাছত মই যদি আহি কওঁ ভাই মই মোৰ ককা আইতাক ভাল পাওঁ, পৰিয়ালটো ভাল পাওঁ, ৰাইজেতো বুজি আছে নহয়। আজি তলাতল ঘৰ গড়ৰ ভিতৰত যে এই দুমহলীয়া ঘৰবোৰ দেখিছে, কাৰ ৱাশ্বিং চেণ্টাৰ দেখিছে, এই গাহৰি মদ বিকা দোকানবোৰ দেখিছে, সেইবিলাক চব ম্যাদী পটাত আছে, আপুনি জানে। আমি এতিয়া তলাতল ঘৰ যেতিয়া প্ৰকল্প কৰিব লৈছোঁ, আমি সেই মাটিবিলাক চব কিনি ল'ব লাগিব। আৰু যিখিনি চৰকাৰে নিজৰ পুলিন পথাৰৰ গোটেই মই যে ক'লোঁ মৰিহালিবিলাক লোকক পট্টা কৰি দিয়া মানুহ, তেওঁলোকে জাতীয়তাবাদৰ কথা ক'লে শুভা নাপায় নহয়। মই গৌৰৱ গগৈক লৈ মই কোনো শব্দ কোৱা নাই, তেখেতে এজ এ হিউমেন বিং ইজ এ ভেৰি গুড পাৰ্চন, কিন্তু তেওঁলোকৰ দলটোৰ নীতি আৰু চিন্তাৰ কথা কৈ আছোঁ মই। আপুনি দ্বিতীয় এটা মই কথা কওঁ, আপুনি জানিব লাগে, শৰাইঘাটৰ জনত 2জন বিখ্যাত সেনাপতি আছিলে, আৰু 2জনৰ কাৰণে শৰাইঘাটৰ ৰণখন জিকিছিলোঁ। অকল লাচিত বৰফুকন নহয়, তেখেতৰ লগত আছিলে আতন বুঢ়াগোহাঁই, হয়নে? আমি যেতিয়া শৰাইঘাটৰ যুদ্ধৰ কথা কওঁ বা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শৰাইঘাটৰ যুদ্ধৰ কথা বিগত সময়ত কৈছিল, এওঁলোকে এনেকুৱাও প্লিঙা কৰে যে গগৈকেইটা গৈহে কৰিছিলে, লাচিত বৰফুকন আৰু আতন বুঢ়াগোহাঁই নাছিলে, সিহঁতি শৰাইঘাটৰ ৰণ কৰিছিলে, এই পৰিৱেশটো দিয়ে। এতিয়া মই কৈছোঁ সেই শৰাইঘাটৰ ৰণৰ মুখ্য সেনাপতি আতন বুঢ়াগোহাঁই মৈদামটো অকণমান আগত আছে, চেৰকাপ, ইয়াৰ পৰা হাৰ্ডলি 2 কিলোমিটাৰ সোঁহাতে আছে। আপুনি মৈদামটো নেদেখে, তাত যে আতন বুঢ়াগোহাঁইৰ এজন বিখ্যাত ব্যক্তি মৈদামটো আছে, আপুনি চিনি নাপায়, বৰ্ড এখনো তাত নাই। এটা পুখুৰী আছে তাতে, 20 বিঘা 14 লোচাৰ এটা ডাঙৰ পুখুৰী, হাতৰ আতন বুঢ়াগোহাঁই পুখুৰী। সেই পুখুৰীটো ইতিমধ্যে নামাকৰণ কৰি থৈছে ডুবা পুখুৰী। পিটনি আছিলে, অলপ দিনৰ আগত আমি চফা কৰাইছোঁ পুখুৰীটো, এতিয়া চফা কৰিলোঁ, পানীখিনি চাফা হ'ল। মৈদামটোৰ কাৰণে 50 লাখ টকা ইতিমধ্যে টাইসমূহ উন্নয়ন পৰিষদে অনুদান দিছে, মৈদামটো নিৰ্মাণৰ কামটো চলিব। আৰু আতন বুঢ়াগোহাঁই শৰাইঘাটৰ সেনাপতিজনক সংৰক্ষণ কৰিব নোৱাৰা চৰকাৰখনে আজি তাৰিখত যদি আমাক কয় যে জাতীয়তাবাদ আমিহে কৰিছোঁ, তোমালোকে ৰাষ্ট্ৰীয়তাবাদ কৰি আছা, তেতিয়াতো বহুত কষ্ট হয়, ৰাইজৰো বুজিবলৈ কষ্ট হয়, আমাৰো বুজিবলৈ কষ্ট হয়। ৰাষ্ট্ৰীয়তাবাদ মানে জাতীয়তাবাদক চেৰাই ৰাষ্ট্ৰীয়তাবাদ হ'ব নোৱাৰে। মই মোৰ মাক যদি ভাল পাব নোৱাৰোঁ, আনৰ মাকজনী এনেও ভাল পাব নোৱাৰিম ন। আমি নিজৰ মাক ভাল পাই আনৰ মাকক ভাল পাওঁ, আমি 2গৰাকী মাক আঁকোৱালি ল'ব পাৰিছোঁ। মই মোৰ মাক ভাল পাওঁ মানে মোৰ আইতাক বেয়া পোৱাটোতো নুবুজায়, তেওঁ আইতা আমাৰ, এই মাক ভাল পাওঁ কাৰণেতো আইতাকো ভাল পাওঁ। যদি মই মাকেই ভাল নাপাওঁ, আইতাক ভাল পাওঁ, আইতাক যদি ভাল পাওঁ, মাটো থাকি যাব। আমি সেইবিলাক কাম কৰা নাই। আজি বিগত দিনবিলাকত কালি পৰহি পৰেশ বৰুৱা ডাঙৰীয়াই কৈছে যে আমি আলোচনা কৰিবলৈ চৰকাৰৰ লগত প্ৰস্তুত, বাতৰি কাকতত পাইছে। চাওক, পৰিৱেশ এনেকুৱা হৈছে যে পৰেশ বৰুৱা ডাঙৰীয়াই নিজেই আহি ক'ব লগা হৈছে যে আমি আলোচনা কৰিম, হয় চৰ্ত ক'ৰবাত 2-এটা আছিব, কিন্তু সেই পৰিৱেশটো বিগত দিনতো কোনোদিনেই গঢ়ি উঠা নাছিলে। আজি বিভিন্ন সশস্ত্ৰ সংগঠনবিলাকে অসমত আলোচনা এটা পৰিৱেশ আহিছে, চৰকাৰখনে তেওঁলোকৰ দাবীবিলাক মনোযোগ দি শুনিছে নাই? আমাক বিভিন্ন ধৰণৰ পৰীক্ষাত সমালোচনা কৰে। মই এটা সৰু উদাহৰণ দিওঁ, আগতে ৰেচন কাৰ্ড আছিলে, APL BPL 2 ধৰণৰ আছিলে, 3 টকা দি চাউল কিনিব লগা পৰিৱেশ। আমি সকলোকে বিনামূলীয়াকৈ ৰেচন দিছোঁ। বহুতে কয় আমি হিতাধিকাৰী চৰকাৰ, মোৰ ঠিকে আছোঁ, হিতাধিকাৰী হোৱাতটো মোৰ আপত্তি নাই বা আমাৰ চৰকাৰখন আপত্তি নাই। কিয় আপত্তি নাইছোঁ? মোৰ বাই ভনী 2জনী, এজনী বিয়া দিলোঁ মই, এজনী ক্লাছ 1 ঠিকাদাৰ বা ONC বিষয়া এজনক। মোৰ দ্বিতীয়জনী ভনী য'ত বিয়া দিছোঁ তেওঁ দিন হাজিৰা কৰি খায়। এতিয়া মই বিহুটো আহিব বা কিবা উৎসৱ পাৰ্বণ আহিব, খাবৰ সময়ত মই এই মানুহগৰাকীক সহায় কৰিম নে ক্লাছ 1 ঠিকাদাৰৰ পত্নীজনীক কৰিম নে মই দ্বিতীয়জনীক কৰিম? নিশ্চিতভাৱে মই দ্বিতীয়জনীক কৰিম। চৰকাৰখনে সেই কামটোৱে কৰি আছে। আৰে তোমালোকে 55 বছৰ 60 বছৰ দেশখন শাসন কৰিলা, সেই পৰিৱেশটো গঢ়িয়ে উঠিব নাহিলে যিটো বয়সত কাৰোবাক বিনামূলীয়া কেইটামান চাউলৰ প্ৰয়োজন, বিনামূলীয়া চাউল দিয়াৰ পৰিৱেশটো তোমালোকেহে জীয়াই ৰাখিলা। আৰু যেতিয়া জীয়াই ৰাখিছা আমি সহায় নিশ্চিতভাৱে কৰিম। মোৰ বাই ভনীটোক মই কষ্টত লঘোণে থাকি মৰিবলৈ দিব নোৱাৰিম, আমি সহায় কৰিছোঁ। ভুল ক'ত কৰিছোঁ? আজি দেশত মোৰ ৰেচন কাৰ্ড নাই, কাৰণ মই ৰেচন কাৰ্ড ল'ব লগা পৰিৱেশটোত মই নায়েই। আপোনাৰ বোধকৰো ৰেচন কাৰ্ড নাই, আপোনাৰ সেই পৰিৱেশটো নাই, কিন্তু ৰেচন কাৰ্ড ল'ব লগা পৰিৱেশ থকা মানুহখিনিতো সেই চৰকাৰ দিনতে গঢ়া, আমিতো গঢ়া নাই। অৰুণোদয়ক লৈ আমাক সমালোচনা কৰে যে অৰুণোদয় আমি দিছোঁ, অৰুণোদয় 1250 টকা দিওঁ, হাজাৰ হাজাৰ লাখ লাখ মহিলাই অৰুণোদয় কিয় লৈ আছে? 1250 টকা ল'ব লগা পৰিৱেশটো কোনে গঠন কৰি থ'ল? আমিতো 7 বছৰেই হৈছে অহা। বিগত দিনবিলাকত যদি সকলো মহিলাৰ ঘৰৰ উন্নতি হ'লহেঁতেন, সকলো পৰিয়ালৰ যদি উন্নতি হ'লহেঁতেন, 1250 টকা বিচাৰি কোনো নাহে। স্বাভিমানী অসমীয়া হয়, কষ্টত পঢ়িহে আহিছে, সেই কষ্ট দিয়াৰ পৰিৱেশটো তোমালোকে সৃষ্টি কৰিলা, আজি আমাক দায়ী কৰা। আৰু একেটা কথাকে মই কওঁ যে তেওঁলোকে আমাক অৰুণোদয় দিওঁ বুলি কয়, ৰেচন কাৰ্ড দিওঁ, হিতাধিকাৰী চৰকাৰ বুলি কয়, কিন্তু যেতিয়া কাগজখন আহে আটাইতকৈ বেছিকৈ তেওঁলোকৰ তালিকাখনেই পাব। DC অফিচত যদি যায় অৰুণোদয় বিধায়কৰ তালিকা আমুক, কৰ্মীৰ তালিকা আমুক, এই লিষ্টখন আমি পাইছোঁ, আপোনালোকেও পাইছে। একেটা সময়তে দুটা কথা কিয় কয়? যিকোনো এটা কওক বোলে হয় অৰুণোদয়টো ভাল কৰিছে আমিও সহযোগ কৰিম, তেনেকৈ কওক, আপত্তি নাই। বোলে অৰুণোদয় বেয়া আঁচনি নকৰিবা, এটা আমি ইয়াত নকৰোঁ, আমাৰ কোনো মানুহে অৰুণোদয় নিবিচাৰে, কাকো অৰুণোদয় ল'বলৈ আমি মানা কৰি দিছোঁ, তেতিয়াওতো কৰা নাই। তাৰ মানেতো কি? মই বুজিছোঁ চৰকাৰী ধন সকলোৰে অধিকাৰ আছে, মই সেইটোত আপত্তি নাই, মই বক্তব্যৰ কথাটো কৈ আছোঁ।
তেওঁলোকে নিশ্চিতভাৱে দিছে ভাল কাম কৰিছে কাৰোবাৰ প্ৰয়োজনীয় মানুহকে দিছে মই এইটো বেয়া কাম কৰিছোঁ বুলি নাই কোৱা কিন্তু দিবলৈ প্ৰতিবাদ কৰি আকৌ বস্তুটো দিয়া সেইটো এনেকুৱা ধৰণৰ কাৰোবাৰ এইটো এটা নৈতিক ভণ্ডামি নহয় জানো ৰাজনীতি ইমান ভণ্ডামি থাকিব নালাগে মই কথাটো সদায় কৈ থাকোঁ ৰাজনীতি ইমান বদনামী থকাটো উচিত নহয় ৰেচন কাৰ্ডৰ কথা ক'লে মই এটা উত্তৰ দিওঁ হেল্ল' অসমত আপুনিও ডাঙৰ হৈছে ময়ো ডাঙৰ হৈছোঁ কোনো খেতিয়কে কোনোদিন ধানকেইটা চৰকাৰে কিনা পৰিৱেশ নাছিলে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হোৱাৰ পাছত আজি তাৰিখত প্ৰতি কুইণ্টেল ধানত 2180 টকাকৈ কৃষকৰ পৰা আমি কিনি লৈছোঁ কৃষকক আমি সেই প্ৰাপ্যটো দিছোঁ আগতে সেই মাৰোৱাৰী গোদামত 600-800 টকা দি বিক্ৰী কৰে 1200 টকা দি বিক্ৰী কৰে ধানৰ দাম বাঢ়িবলৈ ৰৈ থাকে ধানকেইটা বিকিবলৈ বিহুটো আহিব ধানকেইটা বিকিম দামটো কম বাঢ়ক হয়নে আপুনি জানে মই জানো গাঁৱত থকা ল'ৰা আমি হ'লনে আজি এতিয়া সৰিয়হ খেতি কৰে আমি এতিয়াতো নাই কৰা সৰিয়হ খেতি কৰিয়ে আহিছে মানুহবিলাকে আমি কাৰোবাৰ গোদামত দিওঁ মুড়ি মাগা তেল খাওঁ কিমান দিয়ে 2800 3000 3500 তাতকৈ ওপৰত দাম নিদিয়ে আমি 5650 টকা প্ৰতি কুইণ্টেল সৰিয়হত দিছোঁ বহুত ভুল কৰিছোঁ খেতিয়ককতো উচিত প্ৰাপ্যটো দিছোঁ MSP বিলাক যিটো হাৰত আমাৰ 114% MSP বাঢ়িছে সেই MSP কথাখিনি আমি কৃষকৰ মাজত আমিয়ে নি আছোঁ আই তাৰিখততো আপুনি এই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ গৈ কাকো টকা 10টা দি আপুনি পাৱাৰ টিলাৰ লোৱা দিন আমি শ পাৱাৰ টিলাৰ দি আছোঁ পাৱাৰ টিলাৰটো মানুহে বজাৰ কৰিবলৈ নাযায় ৰাস্তাত ফুটি গ'লে পথাৰতে হাল বাব গতিকে অপৰ্যাপ্ত পাৱাৰ টিলাৰ দিয়া ব্যৱস্থা আমি কৰিছোঁ কোনো পাৱাৰ টিলাৰটো বজাৰ কৰিবলৈ নাযায় যাব নেকি নাযায় নহয় তো পাৱাৰ টিলাৰ পথাৰতে হাল বাব আপোনাৰ নামত দিলে আপুনি বেলেগক দেখিওতো পথাৰতে হাল বাব না বেলেগ কথাটো একো নাই তাতে তো সেই পৰিৱেশটোত আমি সৃষ্টি কৰিছোঁ জলসিঞ্চনৰ ব্যৱস্থা কৰিছোঁ সেইকাৰণে খেতিৰ উৎপাদনটো বাঢ়ি আহিছে আমাৰ ৰঙালাও আজি তাৰিখত ডুবেই গৈছে আমাৰ ৰঙালাও আজি তাৰিখত লণ্ডনলৈ গৈছিলে এই ৰঙালাওটো আজিয়ে হোৱা নাই সেই লণ্ডন ডুবে যোৱা পৰিৱেশটো তোমালোকে সৃষ্টি কৰিবলৈ আমাৰ গালি পাৰি কি লাভ আছে আমিতো কৰি আছোঁ না সেই যে জাগিৰোডৰ পেপাৰ কলটো কথা কৈছোঁ বহুত মানুহে সমালোচনা কৰিলে আমুক হ'ল তামুক হ'ল আৰু সেই একেদিনাইতো কিবা এটা বস্তু ধ্বংস নহয় লাহে লাহে ধ্বংস হোৱা এই জাগিৰোডৰ পেপাৰ কলটো আমাৰ দিনততো বন্ধ হোৱা নাছিলে বন্ধ কাহানী বা যুগতে হৈছিলে সেইটো আপুনিও জানে মই জানো বদনামটো আমাক দিয়ে আমি এতিয়া কি কৰিলোঁ এই টাটাৰ লগত কথা পাতিলোঁ ছেমি কণ্ডাক্টৰ প্ৰজেক্ট আনিছোঁ আমাৰ বিভিন্ন জিলাত হ'ব অকল জাগিৰোডতো নহয় বহুতে কথাটো নাজানে বিভিন্ন জিলাত হ'ব প্ৰায় 7টামান প্ৰকল্প হ'ব অসমৰ বিভিন্ন জিলাত 27,000 কোটি টকা ইনভেষ্টমেণ্ট 700ৰ পৰা 2,900 ল'ৰালৈকে তাতে এংগেজ হ'ব সকলো মানুহকে চাকৰি দিব প্ৰতি বছৰে BA পাছ কৰা MA পাছ কৰা ল'ৰা ওলাই আহিছে প্ৰত্যেককে চৰকাৰী চাকৰি দিলে অকল চাকৰিয়ালে থাকিব ফাইল ৰাখিবলৈ গান থাকিব অফিচবিলাক সম্ভৱ নহয় বাস্তৱিকতে সেইটো আপুনি জানে মই জানো গতিকে এইটো আমি মুদ্ৰা লোনৰ ব্যৱস্থা কৰিছোঁ এই দেশত আমি ভেটেৰিনেৰী লোন দি আছোঁ 50% ছাবচিডি ছাগলী পোহে গাহৰি পোহে কুকুৰা পোহে জাৰ্চি পোহে 50% ছাবচিডি আমি লোন দি আছোঁ এই দেশত তো সেই আঁচনিবিলাক কিহৰ কাৰণে দিছে আজি উদ্যমিতা আঁচনি পইচা দিয়াৰ কথা কৈছে মহিলাসকলক যাতে কিবা এটা কুকুৰাকেইটা ঘৰতে অন্ততঃ উৎপাদন কৰিব পাৰে অংগনবাদী কৰ্মীবিলাকৰ য'ত অংগনবাদী চেণ্টাৰ আছে সেই গাঁৱৰ মানুহখিনি উৎপাদিত কণীকেইটাই যাতে মানে ল'ৰা ছোৱালী কিনি আনি খুৱাব পাৰে সেই পৰিৱেশটো আমি কৰি আছোঁ আৰু এটা সৰু কথা কৈছোঁ এই জাবৰবিলাক আপুনি দুৰ্গা দলং পাওঁতে দেখিছে একদম ডাঙৰ পাহাৰটো দেখিছেনে এতিয়া চাব পাহাৰটো কমিলে 1/4 কমিলে সেই যে জাবৰবিলাক আজি শ বছৰ আমিতো একেদিনাই জমোৱা নাই পূৰ্ব শিৱসাগৰ পূৰ্ব প্ৰায় 107 বছৰ হৈ গ'ল 107 বছৰটো বিগত মিলিলে আমি এই 10 বছৰ কমপ্লিট হোৱাই নাই আমি 7 বছৰ কিমান ৰানিং কৰি আছোঁ তো সেই যে 100 বছৰৰ ওপৰত জাবৰবোৰ তাত দমালে এতিয়াতো আমিহে চফা কৰি আছোঁ তো সেই তেওঁলোকে মানে দমাই থোৱা জাবৰবিলাক চফা কৰাটো ভাৰতীয় জনতা পাৰ্টি ভুল হ'ব পাৰে নেকি আপুনি মোক কওকচোন এই যে জাবৰখিনি আমি চাফা কৰি আছোঁ ছেগ্ৰিগেশ্যন কৰিছোঁ প্লাষ্টিকবিলাক আমি বেলেগ জেগালৈ পঠাম আৰু বাকী যিখিনি অৰ্গেনিক মেনিউৰ ওলাম সেইবিলাক বাগানবিলাকত গুচি যাব এই ব্যৱস্থাটো তেওঁলোকেও কৰিব পাৰিলেহেঁতেন মানে চিন্তাটো বেলেগ ভাৰতীয় জনতা পাৰ্টিক ৰাইজে ভাল পোৱা কাৰণ হ'ল ভাৰতীয় জনতা পাৰ্টিৰ চিন্তাবিলাক মৌলিক আৰু বেলেগ ধৰণৰ আগৰ পৰিৱেশ নাই আজি যদি আপুনি টাৱাঙলৈ যায় মই এটা সৰু এক্সাম টাৱাঙলৈ যদি যায় ৰাস্তা যিটো দেখিব আগতে টাৱাঙলৈ কিমান মানুহ শ মানুহ এক্সিডেণ্ট হৈ মৰে চেলা পাছত শিকলি বান্ধি যায় বৰফৰ দিনত মনত আছে এতিয়াতো নাই ন পাহাৰ তলদি সুৰংগ হৈ গ'ল আপুনি চুটকৈ গুচি যাওঁ বৰফ চাবলৈ মাৰি দিয়া যায় আগতে ভয় কৰে ৰাস্তা ইমান কণ গাড়ীখন কোনোমতে পাৰ হয় এতিয়াতো আনি নিলকে ভয়ংকৰ পকহল ৰাস্তা গোটেই হিমালয় পৰ্বতজুৰি আমি ৰাস্তা বনাই আছোঁ গোটেইবিলাক ভাৰতৰ যিমানবোৰ বন্দৰ আছে প্ৰতিটো বন্দৰ সংযোগী আমি পথ বনাই আছোঁ বন্দৰমালা যোগেদি তো এইবিলাকৰ নিৰ্মাণ কাৰ্য কংগ্ৰেছে নিৰ্মাণ কৰিছিলে ডেফিনেটলি নাই কৰা বুলি মই নাই কম আকৌ কৈছে খুঁটা তেওঁলোকে পুতিছিলে তাক বিল্ডিঙলৈ ৰূপান্তৰ আমি কৰিছোঁ মই কেতিয়াও নকওঁ যে কংগ্ৰেছে একো নকৰিলে যথেষ্টখিনি কৰিছিলে যিমান পাৰিলেহেঁতেন তাতকৈ কমকৈ কৰিলে ৰাইজৰ আপত্তি তাতে ভাৰতীয় জনতা পাৰ্টীৰ আপত্তি তাতে কংগ্ৰেছে একো নাই কৰা যদি কোনোবাই কৈছে মিছা কথা কৈছে নাপায় সেইটো ক'ব সঁচাটো সঁচা ক'ব লাগে মিছাটো মিছা ক'ব লাগে তেখেতলোকে নিৰ্মাণটো আৰম্ভ কৰিছিলে সম্পূৰ্ণ কৰিব নোৱাৰিলে আমি তেওঁলোকে পুতি যোৱা আছাম টাইপৰ ঘৰটো কনভাৰ্ট কৰি প্ৰকাণ্ড এটা RCD দালানলৈ ৰূপান্তৰ কৰিছোঁ যিটো ভাৰতখন তেখেতলোকে থিয় কৰাইছিলে আমি তাক এতিয়া খোজকাঢ়ি দৌৰি ফুৰিব পৰা কৰি এটা ব্যৱস্থালৈ আনিছোঁ সেইকাৰণে ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনক ৰাইজে ভাল পায় ভাৰতীয় জনতা পাৰ্টীৰ দলটোক ভাল পায় হয় যি তেখেতে যথেষ্টখিনি বৰ ধুনীয়াকৈ আপোনালোকৰ আগত কথাখিনি আগবঢ়ালে ইয়াৰ মাজত আৰু দুআষাৰমান কথা আপোনাক সুধিম যে আপুনি এনেকৈ কি ক'ব সেই বিষয়টোলৈ যি বৰ্তমান সময়ছোৱাত দেখা গৈছে বহুতে কৈ থাকে
বিজেপি আগৰ বিজেপি নাই যি কংগ্ৰেছৰ পৰা বহু কেইজন আহিছে আহি এতিয়া বিজেপিটো গেলাই দিছে সেই বিষয়ে আপুনি কি ক'ব চক প্ৰথম কথা হ'ল বিজেপিক গেলাই দিব পৰাকৈ বিজেপি এটা বৃহৎ দল তাক বিজেপিৰ যিখিনি আদৰ্শ বা চিন্তা চৰ্চা আছে বিজেপিয়ে যেনেধৰণে চিন্তা ভাৱনা কৰে এটা সংস্কাৰ থাকে আপুনি মন কৰিব এটা কথা যিমানবিলাক ভাৰতীয় জনতা পাৰ্টীৰ দললৈ কংগ্ৰেছৰ মানুহ আহিছে আমাৰ স্বয়ং ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসম গণ পৰিষদৰ পৰা তো তেখেতলোক বিজেপি নহয় বুলিতো কোনেও ক'ব নোৱাৰে তেখেতলোকৰ তেতিয়া আগৰ চিন্তা চৰ্চা আৰু বিজেপিত অহাৰ পাছৰ চিন্তা চৰ্চাৰ তফাতটো আপোনালোকে মোতকৈ বেছি জানিব বাতৰি কাকতৰ বক্তব্য টেলিভিশ্যনৰ বক্তব্যত আপোনালোকে বেছি জানিব তেওঁ বিজেপি কৈ আছে নে কংগ্ৰেছ কৈ আছে আগৰ কংগ্ৰেছৰ দিনত দিয়া ভাষণবিলাক আৰু এতিয়া বিজেপিৰ দিনত দিয়া ভাষণবিলাক চাব বিজেপিত অহাৰ পাছত মানুহজনৰ কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈ যায় মানসিক এটা পৰিৱৰ্তন হয় গতিকে সেই গেলুৱাৰ প্ৰশ্নটোৱে উঠিব নোৱাৰে যিসকলে আমাৰ সেই আদৰ্শ আৰু নীতিৰ লগত খাপ খাব নোৱাৰে পৰৱৰ্তী পৰ্যায়ত তেখেতলোক নিজে বহি থাকিব লগা পৰিৱেশ হয় আৰু যিসকলে খাপ খাই যায় তেওঁলোকে দলটোক আৰু বেছি আগুৱাই নিয়াৰ চিন্তা চৰ্চা কৰে তাত আৰু বেলেগ ধৰণৰ কথা নাই নপুৰণি সংঘাত বুলি বিজেপিত একো বস্তু কোনদিন নাথাকে আৰু দেশত মই চাব লোকসভাৰ যেতিয়া টিকেট দিছে ৰঞ্জিত দত্ত ডাঙৰীয়াক দিছে বহুত পুৰণা বিজেপি কামাখ্যা প্ৰসাদ দাসা ডাঙৰীয়া বহুত পুৰণা বিজেপি বিজুলী কলিতা মেধি বহুত পুৰণা বিজেপি এই আমাৰ হেৰিৰ নাম ক'লোঁ আমাৰ এই শিলচৰৰ এখেতৰ নাম হেৰি কি আছিল আমাৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য তো তেখেতটো বহুত পুৰণা বিজেপি তো আমি আমাৰ 14খন আসনৰ 4জনটো অতি পুৰণা বিজেপিকে দিছোঁ নতুনো পাইছে মই নাই পোৱা বুলি নাই কোৱা এই যিটো সমিল মিল এতিয়া ঘৰলৈ এনেকুৱাতো নহয় যে এই মাহঁত আহিছিলে তাৰপিছত আৰু বোৱাৰী নাহিব নিশ্চিতভাৱে বোৱাৰী আহিব বোৱাৰীজনী আপোনাৰ কাষ্ট হ'বও পাৰে আপোনাৰ ৰিজনৰ হ'বও পাৰে নহ'বও পাৰে এটা বেলেগ এজন ৰিলিজনৰ বোৱাৰী আহিলে বুলি মোৰ পৰিয়ালটোতো ধ্বংস হ'ব নোৱাৰে নহয় আজি তাৰিখত সেইবিলাক কথা ভাবিব নালাগে মোৰ ঘৰলৈ মই এতিয়া আহোম সম্প্ৰদায়ৰ মানুহ মোৰ ঘৰলৈ মই যিগৰাকী বিয়া পাতিছোঁ কলিতা কাইলৈ পঢ়িলে হয়তো মোৰ ভাইটিটোৱে কোনোবা মুছলমান ছোৱালীকো আনিব পাৰে তাৰপাছত কোনোবা চিডুল কাষ্টৰ মানুহ আনিব পাৰে তো সেইটোকে মোৰ ঘৰলৈ যেতিয়া পুৱাৰী হিচাপে আহিছে মোৰ পৰিয়াললৈ আহিছে আদৰি লোৱাটোহে আমাৰ কাম সকলো সমিল মিলেহে পৰিয়ালটো গঢ়লৈ উঠে ভাৰতীয় জনতা পাৰ্টীয়ে সেই আদৰ্শত বিশ্বাস কৰে কোন ক'ৰ পৰা আহিছে সেইটোতকৈ ডাঙৰ বিষয়বস্তু হ'ল পৰিয়ালটো কেনেকৈ ধৰি ৰাখিব দায়িত্ব কেনেকৈ গ্ৰহণ কৰিব গতিকে গেলি যোৱা কথাটো সত্য আৰু শুদ্ধ নহয় ঠিক আছে আৰু এটা কথা যি বিশেষকৈ চৰ্চিত হৈ থাকে আৰু বহু বিৰোধী দলৰ পৰা আদি কৰি বহু ৰাইজেও একেষাৰ কথাকে কৈয়ে থাকে বিজেপি চলে RSSৰ যোগেদি কি ক'ব সেই বিষয়ে চক বিজেপি চলে RSSৰ যোগেদি ক'লে মই এটা সৰু সুধিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই RSSৰ কোনো এটা অনুষ্ঠানতো যোগ দিয়াগৈ নাই কোনোবা আমাৰ যিবিলাক প্ৰাথমিক হয় বা পৰৱৰ্তী পৰ্যায়ত যায় আমাৰ বৰ্গ থাকে প্ৰাথমিক বৰ্গ দ্বিতীয় বৰ্গ তৃতীয় বৰ্গ এনেকৈ বৰ্গ থাকে মইতো আজিলৈকে শুনা নাই যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কোনোবা এটা বৰ্গ কৰি আহিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ এটা বৰ্গ কৰি আহিলে মইতো আজিলৈকে শুনা নাই গতিকে RSS চলাই মানে RSSৰ আদৰ্শত তেওঁলোকক ক'ৰবাত সোমোৱাব লাগিব তেনেকুৱা ট্ৰেইনিংটো মই তেখেতলোকে কৰা শুনা নাই হয় RSSে এটা সংগঠন চলাই আছে ভাৰতবৰ্ষজোৰা তেওঁলোকে দেশৰ বাবে কাম কৰে মানুহ আৰু তেখেতলোকৰ নিৰ্দেশনা আছে দেশভৰ্তি কোনো কাম কৰিব নোৱাৰিব সেইকাৰণে তুলনামূলকভাৱে অন্য ৰাজনৈতিক দলবিলাকতকৈ ভাৰতীয় জনতা পাৰ্টীৰ মন্ত্ৰী বিধায়কসকলৰ দুৰ্নীতিৰ সংখ্যা আপুনি নাপায় আঙুলিয়াব পৰাকৈ নাযায় আজি মোদী যে দেশৰ প্ৰধানমন্ত্ৰী 10 বছৰ হ'ল তাৰ আগতে গুজৰাটৰ প্ৰধানমন্ত্ৰী 15 বছৰ 25টা বছৰ মোদী যে আমুকটো দুৰ্নীতি কৰিলে এই আঙুলিটো তিয়াব পৰা দাঁত কাৰো গজা নাই মোদী এজন পোনপটীয়াভাৱে মোদীয়ে আমুকটো কৰাপশ্যনত লিপ্ত এই আঙুলিটো কোনেও টোৱাব নোৱাৰে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াতে আহিলে অহাৰ পাছত তেখেতক লৈ আমুকটো দুৰ্নীতি তেখেতে কৰিলে কোনো আঙুলিয়াব নোৱাৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিষয়ে ব্যক্তিগতভাৱে দুৰ্নীতি কোনো অভিযোগ কেতিয়াও নাই হয় কোনোবা কৰ্মচাৰী কিবা কৰিছে কাৰোবাৰ কথা কিবা লাগিছে কথা কিন্তু পোনপটীয়াকৈ আঙুলি টোৱাব পৰাকৈ যেনেকৈ আমি তৰুণ গগৈৰ ওচৰত দুৰ্নীতি কৰিছিলে আঙুলিটো আমি কেতিয়াও টোৱাব নোৱাৰোঁ মিছা কথা কোৱা হ'ব তেখেতৰ সাংগু পাংগুবিলাকে কিবা কৈছিলে এটা বেলেগ চেপ্টাৰ তৰুণ গগৈ ডাঙৰীয়া কেতিয়াও দুৰ্নীতি প্ৰশ্ৰয় দিয়া নাছিলে আমি এই কথাটো ক'ব নোৱাৰোঁ আমি পোৱা নাই ব্যক্তিগতভাৱে তেওঁক আঙুলি টোৱাব পৰা পৰ্যায়ত আমি নাই একেধৰণে এই নেতাসকলৰ কথা হয় মই দলৰ কথা ক'বলৈ গৈ মানুহজনক মই নকওঁ যে আমুকটোৱে বেয়া আছিল এনেকুৱা ধৰণৰ কথা ব্যক্তি হিচাপে যিসকল মানুহক আপুনি টাচ কৰিব নোৱাৰে নকৰাটো নমস্য বুলি কোৱাই ভাল তৰুণ গগৈ ডাঙৰীয়া দুৰ্নীতি কৰা কোনো অভিযোগ কোনো আঙুলি টোৱাব নোৱাৰে অকল এজনে আঙুলি টোৱাইছিলে অখিল গগৈ টোৱাইছিলে আমেৰিকাত সম্পত্তি কৰিলে জোৱাই নামত যি নামত গৌৰৱ গগৈ অলগ অধ্যায়বোৰ অখিল গগৈ কোৱা কথা আমাৰ ভাৰতীয় জনতা পাৰ্টী কোনো দলে কেতিয়াও গৌৰৱ গগৈক লৈ বা তৰুণ গগৈক লৈ কেতিয়াও বেয়া মন্তব্য অশালীন মন্তব্য আমি দিয়া নাই নিদিওঁ আৰু সংঘৰ যিটো আদৰ্শ দেশ গঠনৰ আদৰ্শ সেইটো আপুনি মানি চলিব পাৰে সেইটো বেয়া পাব লগা কি আছে তেওঁলোকে দেশ বিৰোধী এটা কামো কৰা নাই দেশ বিৰোধী এটা শব্দও কোৱা নাই গতিকে সংঘৰ আদৰ্শ যদি আপুনি ভাল কৰিছে কাইলৈ পঢ়িলে হয়তো আপুনিও সংঘ কৰিবলৈ আহিব পাৰে কিন্তু আপত্তি কৰিব লগা একো নাই তাত হয় আৰু এটা পোনপটীয়া প্ৰশ্ন যি ৰাইজে বৰ্তমানলৈকে অলপ নিৰাশ হৈছে বুলি ক'ব লাগিব সেয়া হৈছে মূল্যবৃদ্ধিক লৈ মূল্যবৃদ্ধিক লৈ আপুনি কি ক'ব বিচাৰিব চব মূল্যবৃদ্ধি বস্তুটো এনেকুৱা মই যে নকওঁ ক'ৰবাত অকণমান দাম নাই বঢ়া সেই কথাটো নিশ্চিতভাৱে ক'ব পৰা নাযায় সময়ৰ লগে লগে সামগ্ৰিক পৰিৱেশবোৰ যিহেতু সলনি হয় মই এটা উদাহৰণ দিলে আপুনি বুজি পাব সৰিয়হ মই অলপ আগতে আপোনাক ক'লোঁ যে আমি প্ৰতি কুইণ্টেল সৰিয়হত 5,650 টকা কৃষকক দিছোঁ তাৰমানে প্ৰতি কেজি সৰিয়হৰ দাম হ'ল 56 টকা 50 পইচা ঠিক আছে
আপুনি ভালকৈ কোনোবা এজন খেতিয়কক সুধিব বা কোনোবা এটা মিলত সুধিব 1 লিটাৰ মিঠাতেল উলিয়াবলৈ 3 কেজি সৰিয়হৰ বীজৰ প্ৰয়োজন হয় তো 3 আপুনি পূৰণ কৰক 56.50 3 5 15 318 প্ৰায় 180 টকা হ'ল তাৰপিছত তেলটো ওলাব সেই মেচিনাৰী চিষ্টেমটো আছে পেকেজিং আছে ৰিটেইলাৰ আছে হোলচেলাৰ আছে আপুনি যদি খাটি মিঠাতেল খাব খোজে প্ৰকৃততে আপোনাক 210-20 টকাৰ তলত দিব নোৱাৰে আমাৰ নৈতিক ভণ্ডামিটো চাব আমি কওঁ যে কৃষকৰ কাৰণে চৰকাৰখনে কাম কৰিব লাগে সেইকাৰণে আমি 5650 প্ৰতি কুইণ্টেলত সৰিয়হক দিছোঁ দামটো যেতিয়া হৈ যায় তেতিয়া আকৌ আমি কওঁ আমাৰ দাম ইমান বৃদ্ধি হ'ল আচলতে আমি কোনটো বিচাৰোঁ কৃষকৰ সমৃদ্ধি বিচাৰোঁ নে আমাৰ বিচাৰোঁ নে আমি ভাবোঁ যে ৰাজকোষৰ পৰাই কৃষকক পইচাটো দি থাকিব লাগে আমিও সস্তাতে খাই থাকিব লাগে চব ৰাজকোষে দিব লাগে সেই ৰাজকোষৰ ধনবোৰতো আপোনাৰ মোৰে পইচা সেইটো আপোনাৰ মোৰ বেলেগ পন্থাই আনিবগৈ লাগিব গতিকে ক'ৰবাত নহয় ক'ৰবাত 2 টকা বস্তুৰ দাম বঢ়াটো সহজ কথা MSP বিলাক বৃদ্ধি হৈছে আমাৰ বহুত মানুহ যেতিয়া মূল্য বৃদ্ধিৰ কথা কয় এতিয়া মচুৰ দাইলৰ MSP তেতিয়াৰ দিনত 2014 আগত যিমান আছিল 2024ত MSP পৰিমাণ যিটো হয় প্ৰায় 108 গুণ বাঢ়িল আপুনি চাব MSP তালিকা চাই ল'ব পাৰে তেতিয়া সৰিয়হ যেতিয়া থলিতে খেতিয়কজনে পইচাকেইটা পোৱাৰ ব্যৱস্থা কৰিছে গতিকে আপোনাৰ ওচৰলৈ আহোঁতে নিশ্চিতভাৱে কেইটামান আগতকৈ দামটো বাঢ়িব যদি আমাক কয় যে সৰিয়হৰ যিটো MSP একদম চিম্পুলকৈ কৈছে MSP আপোনালোকে 2000 টকা কৰি দিওঁ ডেফিনেটলি মিঠাতেলৰ দামটো কমি যাব আমি খেতিয়ককো পাব লাগে বুলি কওঁ ময়ো দাম কম পাব লাগে দুইটা এটা অদ্ভুত সমীকৰণ মানে ভাইচ ভাৰ্চা হ'ব নোৱাৰে নহয় বুজি পাইছে কথাটো এতিয়া মানে আপুনি ইয়াৰ দ্বাৰা এইটোৱে ক'ব বিচাৰিছে যে মূল্য বৃদ্ধি হৈছে যদিও যি মূল ব্যক্তি যিজনে খেতি কৰি আছে তেওঁ বৃদ্ধি পাইছে তেওঁ যথেষ্ট আয়টো বৃদ্ধি পাইছে আৰু সেইটো প্ৰত্যেকৰ কৰ্তব্য এটা মূল্য বৃদ্ধি এনেকুৱাকৈ ভাবিব নালাগে চক আজি বা 2014 আগত এজন মানুহৰ বেছিক পে হাৰ্ডলি 10,000 টকা 12,000 টকা একেজন মানুহে আজি তাকো 40,000 টকা বেছিক পে পাই আছে হয় ব্যৱসায়ীবিলাকৰ কষ্ট হৈছে কিন্তু যিসকল চাকৰিয়াল আছে তেখেতলোকৰ মৰ্গীয়া বানচ ডিএটো যি বুলি কয় ডিএটো বহুত বৃদ্ধি কৰি দিছে না কিন্তু চাকৰিবিলাকৰ বিশেষ সমস্যা নহয় আমাৰ যিখিনি আমাৰ দৰে যিবিলাক মানে মিডল ক্লাছ ফেমিলি আমি ক'ৰবাত নহয় ক'ৰবাত কষ্ট পাইছোঁ কিন্তু সেই আমাৰ দুখীয়া খেতিয়কসকলৰ চিন্তা কৰি চৰকাৰখনক সহযোগ কৰি দেশখন আগুৱাই নিয়াৰ চিন্তাত আমি ক'ৰবাত নহয় ক'ৰবাত কিছু অকণমান কম্প্ৰমাইজ কৰিব লগা হৈছে কিন্তু চৰকাৰে যিমান পাৰে চেষ্টা কৰিছে যাতে মূল্যবৃদ্ধিৰ এটা নিয়ন্ত্ৰণ ৰাখিব পাৰি সাধাৰণ মানুহে ঢুকি পোৱা এটা পৰিৱেশত থাকিব পাৰি সেই কথাটোৰ কাৰণে অকণমান মূল্যবৃদ্ধি হৈছে মই নাই হোৱা বুলি নকওঁ সেইটো অস্বীকাৰ কৰাটো ভুল কথা হ'ব এইটো কৰিব নাপায় হয় আপোনাৰ লগত যথেষ্টখিনি যি কথা পাতিলোঁ আৰু আপোনালোকেও গম পালে যে বৰ্তমান সময়ছোৱাৰ লগত তেখেতৰ লগত যিখিনি কথা পাতিলোঁ তাৰ মাজতে আপোনালোকে বুজিব পাৰিলে যে আচলতে বিৰোধী পাৰ্টীয়ে কোৱা বিজেপি আৰু বৰ্তমান আপোনালোকে শুনা বিজেপি যি তেখেতে ভালদৰে ক'লেই তাৰ মাজত পাৰ্থক্য কি মই আকৌ কৈছোঁ মই ইয়াৰ দ্বাৰা নকওঁ যে বিজেপি ভাল মই ইয়াৰ দ্বাৰা নকওঁ যে কংগ্ৰেছ ভাল আপোনালোকে নিজেই নিজৰ বিবেকেৰে অকণমান চিন্তা কৰি চাব আৰু সেই সময়ছোৱাত যেতিয়া ভোটৰ সময়ত বুটামটো টিপিব সেই সময়ত অকণমান চিন্তা কৰি টিপিব আৰু দুআষাৰমান কথা পাতিম তাৰপিছতে আমি এই ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিম এতিয়া মূল কথা এটালৈ আহিম কথাটো হৈছে যে বিজেপি বৰ্তমান সময়লৈকে যিমানখিনি কৰিলে আপুনিতো কৈয়ে আহিলে ভাল 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 বেয়া কি একোৱে নাই কৰা নেকি কি ক'ব চক বিজেপি বেয়া বা ভাল সামগ্ৰিকভাৱে এজন মানুহৰ 100% গোল ভাল হ'ব নোৱাৰে এইটো সম্ভৱ নহয় গতিকে চৰকাৰ ক'ৰবাত দুই এটা দুখ আৰু দুৰ্বলতা আছে বাবেতো বিৰোধী দলবিলাক আছে যদি দুখ বা দুৰ্বলতা নাথাকিলে বিৰোধী দল আৰু নাপালেহেঁতেন যোৱাবাৰ কংগ্ৰেছে 49খন আসন পাইছে এইবাৰ আমি ভাবিছোঁ যে 30-35খন তেখেতলোকে পাব যদি আমি সকলো 100% ভাল কৰিলোহেঁতেন নিশ্চিতভাৱে সেই 30-35টা চিটো তেখেতলোকে নাপায় কিন্তু ভাল যে কৰিছোঁ এই তথ্যতে প্ৰমাণ কৰে যে ভাৰতীয় জনতা পাৰ্টিয়ে এগেইনষ্টত নিৰ্বাচন খেলিবলৈ সমগ্ৰ ভাৰতৰ গোটেই টীমবিলাক গোট খাইছে ইণ্ডি বুলি এটা এলায়েন্স খুলিছে তেওঁলোকৰ কিন্তু দেশৰ বিকাশক লৈ একো শ্লোগান নাই তেওঁলোকৰ শ্লোগান এটা মোদী হটাও সেইটো কিবা এটা বিষয় হ'ব পাৰে নেকি মোদী হটাও ক'ব লাগিছিলে যে মই ভাৰতক আজি বিশ্বৰ 5ম অৰ্থনীতি কৈছে আমি 1 নম্বৰ কৰিম এইটো ৰাস্তাই আমি যাম নিবনুৱা যিমান আছে চবকে আমি হয় সংস্থাপন দিম নহয় চাকৰি দিম মানি ল'লোহেঁতেন বোলে সামগ্ৰিকভাৱে সকলো জাতি জনগোষ্ঠী বিকাশ কৰি এই অৱস্থাটোলৈ আমি আনিম নাই পৰা নহয় কৰিব ৰিজাৰ্ভেশ্যন এতিয়া মই ক'লোঁ মহিলাৰ ৰাজনীতি যাম 33% ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনেহে কৰিলে তেওঁলোকেতো কোনদিন সাহসেই নকৰিলে কৰিবৰ কাৰণে তো তেওঁলোকে সেই ইছ্যুবিলাকত কথা পাতক মোদী হটাও কিবা এটা শ্লোগান হ'ব পাৰে নেকি মই বুজি নাপাওঁ আজি এতিয়া যোৰহাটত কৈ আছে বহুতে সৰব নীৰৱ সৰবভাৱে মই অলপ আগতে উদাহৰণ দিছোঁ সৰবভাৱে আমি আমুকক দিওঁ নীৰৱভাৱে কাম কোনে কৰিছে শ্লোগান হ'ব লাগে যে তপন গগৈয়ে এইকেইটা নকৰিলে মই এই কামকেইটা কৰিম আপুনি গৌৰৱ গগৈ ডাঙৰীয়াৰ কোনো ইস্তাহাৰ চাওক বক্তব্য চাওক তাততো একো ধৰণৰ কথা মই শুনা নাই তেওঁলোকে সেইদিনা ভাষণ এটা শুনিছোঁ ক'ৰবাত চাহ মজুৰি বৃদ্ধিৰ কথা কৈছে আৰু তোমালোকৰ চৰকাৰ 15 বছৰ থাকিলে 135 টকা মজুৰি বা বঢ়াব নোৱাৰিলে আমিতো আজি গৈ 231 টকা দিলোঁ অলমষ্ট দুগুণ দিছোঁ
তো আমিতো 7 বছৰ দিছোঁ তোমালোকে 15 বছৰেই নিদিলা তাৰপিছত আকৌ এতিয়া বক্তব্য ৰাখে চৰকাৰখনে আপুনি চাওক 55 বছৰ ভাৰত শাসন কৰাৰ পাছত কৈছে 5 বছৰ সুবিধা দিয়া আমি দেশৰ পৰা দুৰ্নীতি নাইকিয়া কৰিম 55 বছৰ ফূৰ্তি কৰি আছিলে এতিয়াহে দুৰ্নীতি অতৰাবা এইটোতো কোনো ইছ্যুৱে নহয় গতিকে বিজেপি বেয়া নাই মইতো নকওঁ ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় মানুহ হিচাপে যেটো ভাল আৰু বেয়া থাকিব ৰাজনৈতিক দলবিলাকো মানুহৰ সমষ্টি ক'ৰবাত কিবা এটা বা দুটা আদৰ্শগত সংঘাত বা নীতিগত সংঘাত ডেফিনেটলি থাকিব মই নাথাকে বুলি নকওঁ আছে বাবে বিৰোধী আছে আৰু সেইখিনি চিনাক্ত কৰি শুধৰাই দিয়া দায়িত্বটো ৰাইজৰ কিন্তু বেয়াতকৈ যেটো ভালৰ পৰিমাণ আমাৰ বহুত বেছি আছে গতিকে জনসাধাৰণ আমাৰ লগত আছে অন্য কথাতে একো নাই সিম্পল জনসাধাৰণ আমাৰ লগত কিয় আছে বেয়াতকৈ ভালৰ পৰিমাণটো আমাৰ ওচৰত বেছি আছে তেখেতলোকৰ ভাল গুণ দুই এটা আছে তেওঁলোকৰ ভালতকৈ বেয়া পৰিমাণটো বেছি আছে গতিকে তেখেতলোকৰ ওচৰত জনতা নাই উত্তৰটো সিমানেই ঠিক আছে যথেষ্টখিনি আপোনাৰ লগত পাতিলোঁ যে মোৰ বাবে আৰু ৰাইজৰ বাবে আপুনি যথেষ্টখিনি সময় দিলে আপোনাক পুনৰবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আজিৰ এই যি অনুষ্ঠান আমি ইমানখিনিতে সমাপ্ত কৰিলোঁ পুনৰবাৰ আপোনাক নমস্কাৰ ধন্যবাদ ৰাইজলৈ নমস্কাৰ জনাইছোঁ আৰু আশা কৰিছোঁ অহা 19 তাৰিখৰ দিনাখন মই নকওঁ যে বিজেপিক ভোট দিয়ক এইটো মোক কোৱাৰ নৈতিক অধিকাৰ ৰাইজক আবেদন কৰাৰ অধিকাৰটো নাথাকে তথাপিতো অনুৰোধ জনাম যে ভোট দিবলৈ যাব আৰু বিবেকেৰে ভোট দিব কাম কোনে কৰিছে কোনে নাই কৰা বক্তব্যৰ যিবোৰ প্ৰচাৰ তাতকৈ আপোনালোকে চাব যে কোনে কাম কৰিছে কোনে কাম কৰাৰ সম্ভাৱনা বেছি আছে চৰকাৰখন যিহেতু ভাৰতীয় জনতা পাৰ্টি হোৱাৰ চিন্তা চৰ্চা আছে গতিকে যোৰহাট যদি বিৰোধী আসনত বহে হয়তো আপোনালোকৰ অসুবিধাৰ সন্মুখীন হ'ব আমিও অসুবিধাৰ সন্মুখীন হ'ম গতিকে নিশ্চিতভাৱে বিজয়ৰ দিশত গৈ 19 তাৰিখে ভোটটো দিব ধন্যবাদ ঠিক আছে ধন্যবাদ